আর কোন হয় এই লোকাল থানার ওসি হয় ওসি ওসি পাদা এই মই ইয়াতে আছো কি যেতিয়া যেতিয়া মাতি থাকে মই এনেকে চিঞৰি মৰিব লাগে মাকজনী শিপুৰলে টিকেট কাটি এইটো কি বস্তু মোৰ ওপৰত জাপি থৈ গ'ল হয়নে মাজে মাজে আহে ইয়ালৈ তাৰ লগত কথা পাতি গম পাইছো তাৰ মগজটো অলপ সৰু নহয় নায়েই ঐৰা মাজে মাজে তাৰ লাও খোলা তোলে চাই মই ভাবো ভগৱানে মিছামিছিকে খালী কলটো কিয় দি পঠিয়ালে তাৰ লগত অনৰ্থক কলটো ডিঙি তাৰি ঘূৰি ফুৰিবলগীয়া হৈছে কি তাৰ পৰা কাৰ কি লাভ হৈছে কাৰটো একো লাভ হোৱা নাই বৰঞ্চ লোকচানে হৈছে ওরা দোকানী আলু পিয়াজু সিমান নিবিকে যিমানে সি মোৰ নামটো বিক্ৰী কৰি ফুৰে তেৰি ডাঙৰ হলে সব ঠিক হৈ যাব আৰু কিমান ডাঙৰ হ'ব ই যিমানে ডাঙৰ হৈছে ওৰা তাৰ টেনচনত মই যে শুকাই নাইকিয়া হৈছো সেই খবৰটো কোনে ৰাখিছে ভাবিছিলো লোকেল থানালৈ ওচি হৈ আহি অলপ আৰাম কৰিম নাই বেটাই জিনা হাৰাম কৰি দিছে গান্ধীজীৰ দৰে গুলি খাই হেৰাম বুলি মৰি যাবৰ মন যায় এটা কথা কিন্তু দেই তোমাৰ ছোৱালীজনী কিন্তু বৰ ভাল হয়নে ওৰা তোমাৰ ল'ৰাৰ নোটবোৰ পঢ়িয়ে ভাল হৈছে গুৱাহাটী হোষ্টেলত থাকি তাই বহুত স্মাৰ্ট হৈছে মাত্ৰ জ্বলাই খাইছে মোৰে একমাত্ৰ সুপুত্ৰ হেয়া তাৰ সম্বোধন শুনিছা বেটা কান্দি কচোন ক'ত কি গণ্ডগোল কৰি আহিছ আজি মই ক'তো একো গণ্ডগোল কৰা নাই আজি মই তোমাক কিবা এটা দিবলৈ আহিছো কি দিবলৈ আজি মানে মই ৰাস্তা ছোৱালী এজনী জুকাই দিম সুন্দৰ ছোৱালীজনীয়ে উধাই মুঠাই চৰিয়ালে আৰু সুন্দৰ লগালগ মই কৈ দিলো মোৰ ফাদাৰে লোকেল থানাৰ ওচি হয় ওচি মজা আৰু তাই লগালগ আহি মোৰ দুগালে দুটা চৰ সুধালে নহয় আৰু ক'লে এই দুটা তই তোৰ ওচি বাপেৰক দি থৈ আহিবি এতিয়া তই সেই দুটা বাপেৰক ঘূৰাই দিবলৈ আহি ফাদাৰ লোকৰ বস্তু ৰাখিব ভাল নাপাওঁ ল'বই লাগিব তুমি ল'বই লাগিব ল'ম তাৰ আগতে তই মোৰ এটা প্ৰশ্ন উত্তৰ দিব লাগিব সোধা কি প্ৰশ্ন সুধিবা সোধা মই কাকো কেয়াৰ নকৰো কচোন সৌৰজগতৰ গ্ৰহ কেইটা আৰে মই কেনেকে জানিম সৌৰজগত মই দেখাই নাই নটা গ্ৰহ আছে বাপু কেনেকে জানিব সি গ্ৰহে দেখা নাই 9টা নে 10টা কেনেকে গম পাব 9টা নহয় 10টা আৰু 10 নম্বৰটো কোন জানো কোন ফাদাৰ তই বেটা কাৰ্তিক কই মই কোনটো গ্ৰহ এই গলগ্ৰহ দেখিলে ফাদাৰে মোক কিমান ভাল পায় একেবাৰে গ্ৰহ বনাই দিছে আজি কিন্তু আপোনাৰ ল'ৰাও একেবাৰে ভগৱান বনি গৈছে ঘূৰালে গাৰ্জেনৰ পিছত গাৰ্জেন আহি আছে তাক ধন্যবাদ জনাবলৈ কিয় কি কৰিলে সি আজি পৰীক্ষাৰ ৰিজাল্ট দিছে নহয় তাক কোচিং চেণ্টাৰ ষ্টুডেণ্টে তামাম ৰিজাল্ট কৰিছে ফুৰ্তিয়া বৰ ভাল লাগিছে তোৰ ৰিজাল্টটো শুনি যা তহঁতে আনন্দ ফূৰ্তি কৰ মই ছাৰৰ লগত কথা পাতি গৈ আছো Thank you, হ'ব গৈ থাকো আহিছো ছাৰ মই যে আপোনাক কি বুলি ধন্যবাদ দিম ছাৰ মোৰ নিচিনা ট্ৰাক ড্ৰাইভাৰৰ পুতেকে আজি মেট্ৰিকত ইমান ভাল ৰিজাল্ট কৰিছে আৰু সেয়া সম্ভৱ হৈছে কেৱল আপোনাৰ নাই তেনেকুৱা কথা নহয় আপোনাৰ ল'ৰা সঁচাই পঢ়াত চোকা আছে মই কেৱল তাক গাইডহে কৰিছোঁ ট্ৰাক চলাইনো কেইটকা পাওঁ ছাৰ সেইখিনি টকাৰে মই তাক টিউশ্যন দিব নোৱাৰিলোঁ কিন্তু আপুনি বিনা পইচাই পঢ়াম বুলি কোৱাৰ কাৰণে সি আজি ৰিজাল্ট কৰিব পাৰিছে মোৰ এই কোচিং চেণ্টাৰত মই বহুতো দুখীয়া ল'ৰা ছোৱালীক পঢ়োৱা সিহঁতৰ লগত এই টকা পইচাৰ কথা নাথাকে ময়ো এজন খেতিয়কৰ ল'ৰা খেতি পথাৰত কাম কৰি দেউতাই মোক বহুত বেছি দূৰলৈ পঢ়িব পঠিয়াব নোৱাৰিলে মোৰ দৰে অৱস্থা যাতে বেলেগ ল'ৰা ছোৱালীবিলাকৰ নহওক তাৰ বাবে মই কোচিং চেণ্টাৰটো খুলিছোঁ হ'লেও এই টকাখিনি লওক ছাৰ
সামান্য মাননি হিচাপে দিছোঁ এইখিনি আপোনাৰ লগতে ৰাখক আপোনাৰ ল'ৰাৰ উচ্চ শিক্ষাৰ নামত খৰচ কৰিব আপুনি আপুনি সঁচাই বৰ ভাল মানুহ ছাৰ নাজানো আপোনাক বেলেগকৈ কিবা সহায় কৰিব পাৰোঁ নে নোৱাৰোঁ যদি কেতিয়াবা সহায়ৰ প্ৰয়োজন হয় নোকোৱাকৈ নাথাকিব ধৰি লওক আপোনাৰ কাৰণে জান দি দিব পৰা মানুহ এজন আপুনি পাই গ'ল ধন্যবাদ কেতিয়াবা সহায়ৰ প্ৰয়োজন হ'লে নিশ্চয় যাম আপোনাৰ কাষলৈ জান দিব নালাগে কেৱল অলপ সঁহাৰি দিলেই হ'ল বিয়া বিয়া এই বছৰতে মই মইনাৰ বিয়াখন পাতিম মাৰা ঢুকোৱাৰ পাছত ঘৰখনৰ বৰকৈ আলাই আথানি হৈছে ময়ো লাহে লাহে চম্ভালিব নোৱাৰা হৈছোঁ গতিকে এই বছৰতে মই মইনাৰ বিয়াখন পাতি লখিমী বোৱাৰী এজনী আনি ঘৰ সোমোৱাই দিম চাই থাকোঁ দাদাই কিন্তু কেতিয়াও মান্তি নহয় চাই থাকা কিয় মান্তি নহ'ব কিয় মান্তি নহ'ব দাদাৰ বহু সপোন আছে বহুতে হেনো কৈ আছে দাদাক এখন স্কুল খোলাৰ কথা আমাৰ হাইৱে কাষৰ মাটিখিনি দাদাই এখন স্কুল পতাৰ কথা ভাবিছে পাতি থাকক স্কুল বিয়াৰ পিছত সেইবোৰ কাম কৰিব নোৱাৰিব বুলি ক'ত লিখা আছেনো মন্ত্ৰী যাচোন যা সোনকালে চাহ একাপ বনাই মোবাইলটো চাৰ্জত দিবি বাপৰে বাপ ল'ৰা ছোৱালীবিলাকৰ আগত বকুতে বকুতে অন্তৰ্গ্ৰন্থ শুকাই গৈছে লাষ্ট ছেমিষ্টাৰটো মই দি লওঁ ৰ তাৰ পাছত ময়ো টিউচন কৰিম তোৰ অলপ সহায় হ'ব নালাগে মোক সহায় কৰিব কেৱল নিজৰ পঢ়া শুনাখিনি ভালদৰে কৰ এই ৰচুল এই মাজনীয়ে ক'লে তই বোলে কিবা স্কুল খোলাৰ কথা ভাবিছ ভাবিছোঁ বহু মানুহে কৈও আছে কিন্তু স্কুল পাতিবলৈ বহুত টকা লাগিব নহয় কমচে কম 6-7টামান ক্লাছৰুম বনাব লাগিব এই হাইৱেৰ কাষতে মাটিডোখৰ আছে বনাব খুজিলে তই তাতে বনাব পাৰিবি মাটিডোখৰ বাৰু ভাল ঠাইতে আছে এতিয়া কেৱল ক্লাছৰুমকেইটা বনাব পাৰিলেই হ'ল ক'ৰবাৰ পৰা অলপ টকা যোগাৰ কৰিব পৰা হ'লে মাজে মাজে মোৰ নিজৰ ওপৰতে বৰ খং উঠে জান তই এই অঞ্চলৰে বহু ল'ৰা ছোৱালীৰ জীৱন গঢ়িলি অথচ তোৰ জীৱনটো মই গঢ়িব নোৱাৰিলোঁ মোৰ দৰিদ্ৰতাৰ কাৰণে তোৰ পঢ়া জীৱনটো আধাতে শেষ কৰিব লগা হ'ল তুমি মোৰ কাৰণে বহুত কৰিছা দেউতা নিজৰ হাড় ভাঙি তেজত পানী কৰি যিমান যি কৰিব পাৰি কৰিছা তই মোক সান্তনা দিছ নহয় সান্তনা দিয়া নাই দেউতা অন্তৰৰ পৰা কৈছোঁ বিশ্বাস কৰা দেউতা তুমি কষ্ট কৰি যে মোক এজন মানুহ কৰি গঢ়ি তুলিব পাৰিছা সেইটোৱে বহুত ডাঙৰ কথা আৰু চোৱাচোন তোমাৰ কষ্টৰ কাৰণেতো মই ইমান শিক্ষিত হ'ব পাৰিছোঁ নিজৰ শিক্ষাৰে আন 10জনক শিক্ষিত কৰিব পাৰিছোঁ তোৰ দৰে মগজ থকা ল'ৰাই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিলিহেঁতেন কিন্তু তুমি মোক এনে এজন মানুহ কৰি গঢ়ি তুলিলা যাৰ কোচিং চেণ্টাৰে বহুতো ডাক্তৰ ইঞ্জিনিয়াৰক জন্ম দিছে আজি মই যি হৈছোঁ তাকে লৈ মই বহুত সুখী কমচে কম মই মন বিবেক থকা মানুহ এজন হ'ব পাৰিছোঁ আজিৰ সময়ত মানুহ হ'ব পৰাটোৱে সৰ্বশ্ৰেষ্ঠ ডিগ্ৰী দেউতা আৰু এই ডিগ্ৰীটো যে তুমি মোক দিছা তাৰ বাবে তুমি the best father of the world দেউতাইতো তোৰ বিয়াৰ কথাও চিন্তা কৰিছে বিয়া এই বছৰতে তোৰ বিয়া পাতিবই বোলে কিন্তু মইতো স্কুল পতাৰ কথা ভাবি আছো যি ভাব ভাবি থাক কিন্তু বিয়াখনৰ কথাও ভাবিবৰ হৈছে আৰু ঘৰখনকো বোৱাৰী এজনী বৰ প্ৰয়োজন হৈছে আৰু প্ৰয়োজন হয়তো দূৰো হৈছে এৰো জীৱনৰ যুদ্ধবোৰটো আৰু সদায় অকলে যুঁজি থাকিব নোৱাৰি লগত কাৰোবাক লাগে উজুতি খালে হাতত ধৰিবলৈ বুজিছ ভিতৰলৈ শুনিলি দাদা বোৱাৰী এজনী পাবলৈ দেউতাই কিমান আশা কৰি আছে আৰু দেউতাই যিটো আশা কৰে সেই আশাটোতো পূৰণ নকৰাকৈ থাকিবই নোৱাৰ ভয় লাগে ভণ্টি কি ভয় লাগে তোৰ নহয় মানে আমিতো আৰু ইমান সচ্ছল নহয় আজিকালি ছোৱালীবোৰৰ আশাবোৰ একেবাৰে আকাশ চুৱে গৈ আমি হলো মাটিত থকা মানুহ আমি সেই আকাশ চুবলৈ যাবও নোৱাৰো আৰু আকাশৰ পৰা সেই জোন তৰা আনি দিম বুলি ক'বও নোৱাৰো চবফালে তেনেকুৱা নহয়তো আৰে কোনজনী হয় কোনজনী নহয় তইনো কেনেকৈ গম পাবি কথা পাতি ল'লে গম পাবি নহয় আৰে কথা পাতিবলৈ ছোৱালী বিচাৰি পাবি ক'ত ভণ্টি বিচাৰিব নালাগে দাদা তোৰ কপালত যিজনী ছোৱালীৰ নাম লিখা আছে তাই আহি নিজেই নিজে ধৰা দিব এদিন তোৰ সন্মুখত এই কেতিয়াবা ধৰা দিয়ে আৰু ধৰা দিলেই যেনিবা মই বা তাইক চিনি পাওঁ নে নাপাওঁ নন্দিতা নন্দিতা এফলা চোন আৰে ওলাই আহ না গৈছো আৰে ৰীমা
তই কেতিয়া আহিলি তোক দেখোন ফোনত কৈছিলোৱেই আজি আহি যাম বুলি ঘৰলৈ গ'লো বেগটো থলো থানালৈ গৈ দেউতাক এবাৰ লগ কৰিলো আৰু ইয়ালৈ গুচি আহিলো মোৰ বেষ্ট ফ্ৰেণ্ডক লগ পাবলৈ সঁচাই দে তই গুৱাহাটীলৈ পঢ়িবলৈ যোৱাৰ পিছৰ পৰা দেখা দেখি হোৱাই নাই নহয় কেৱল ফোনতহে কথা পাতি আছো ঐ তই বোলে মাষ্টৰনী হৈ গলি অ প্ৰাইভেট স্কুল এখনত সোমাইছো ৰ বাহ তোৰ কথাই বেলেগ দেই মোৰ যি বেলেগ হৈছে সেয়া মোৰ কাৰণে হোৱা নাই বেলেগৰ কাৰণেহে হৈছে কোন বেলেগনো বিজয় দা তই চিনি নাপাবি ইয়াৰ পৰা অলপ দূৰত থাকে তেওঁৱে মোক নোটবোৰ দি পঢ়াইছিল আনকি গুৱাহাটীত থাকোঁতেও তেওঁৱে মোক অনলাইন ক্লাছ লৈছিল আৰু সেই ক্লাছকেইটা এম এ পৰীক্ষাত মোক ফাৰ্ষ্ট ক্লাছ আনি দিলে বাহ তেনেহ'লেতো তই তেওঁক এটা পাৰ্টি দিব লাগিছিল ৰেষ্টুৰেণ্টলৈ মাতিছোঁ বেলেগ কোনো নাথাকে বিজয় দা মই আৰু তই মই নাই নাই মই যাব নোৱাৰিম দেই ৰীমা কিয় নোৱাৰ তই দেখোন জানই দাদাহঁত কিমান কাৰা কলেজ আৰু ঘৰ তাৰ বাহিৰে মোক কলৈকো যাবলৈকে নিদিয়ে চকুৰ আৰু হ'বলৈকে নিদিয়ে নিদিলে নহ'ব নহয় তই দাদাহঁতক বুজাবি বুজালে বুজি পোৱা মানুহ সিহঁত নহয় অ ৰীমা টকা পইচাৰ অহংকাৰে কেতিয়াবা কেতিয়াবা সিহঁতৰ মন মগজ বিবেককো বিকল কৰি পেলায় মোক বহুত ভাল পায় কিন্তু কেতিয়াবা কেতিয়াবা সেই মৰমবোৰ বৰ বিৰক্তিকৰ হৈ পৰে হাৰে ৰীমা তুমি কেতিয়া আহিলা আজি আহিলো বৌ আজি বোলে এই চাকৰি পোৱা পাৰ্টি দিব মোকো লগ লৈছে প্লিজ বৌ যাবলৈ দিয়ক না হ'ব দিয়া মই এতিয়াই ককায়েকক সুধি সেয়া সেয়া দেখিছ চব কথাতে দাদাহঁতৰ পাৰ্মিশ্যন লাগে আৰে ভাই মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগতহে যাম কোনোবা ল'ৰাৰ লগত পলাই নাযাওঁ নহয় তেনে কথা সপোনতো নাভাবিবা নন্দিতা যদি ভাবা একেটা সময়তে দুটাকৈ এক্সিডেণ্ট হ'ব ঘৰখনত বিস্ফোৰণ হ'ব আৰু তোমাৰ লাইফত জুই লাগিব বেছি চিঞৰ বাখৰ নকৰিবি তোৰ চিঞৰ বাখৰ দমাবলৈ মোৰ এই বিৰি খোৱা হাতখনেই যথেষ্ট গতিকে একদম চাইলেণ্ট তই এটা মামুলি লেবাৰ হৈ আমাৰ কামত ধৰ আমি চিমেণ্টত 2 নম্বৰী কৰা বুলি কওঁ হিম্মত দেখুৱাইছো হিম্মত তোৰ হিম্মত চলাছে মই এনেকে বিৰিৰ ধোঁৱাৰ লগত উৰুৱাই পেলাম চালা মানুহ নহয় প্ৰেমী মানুহ নহয় প্ৰেমী মানুহ নহয় প্ৰেমী মানুহ নহয় প্ৰেমী প্ৰেম ভৰা এই জীৱন আশা হৰা মৰম পাগল পাগল এই মন আবেগে কৰকা প্ৰতিটো ক্ষণ প্ৰেম ভৰা এই জীৱন আশা খনা মৰম পাগল পাগল এই মন আবেগে কৰকা প্ৰতিটো ক্ষণ মই হেঁপাহৰ প্ৰদীপ সাহসৰ প্ৰতীক মৰম বিষাদৰ প্ৰতীক মানুহ নহয় প্ৰেমী মানুহ নহয় প্ৰেমী অ মানুহ নহয় প্ৰেমী অ মানুহ নহয় প্ৰেমী
জ্বলা জুই কোনে নুমুৱাব অ প্ৰেমৰে ঢল কোনে নুবুৱাব মোৰ মনৰ চকুৰ কোনে নুমুচিব প্ৰাণৰ কাতৰ কোনে নুশুনিব কলিজাৰে ভাল পোৱা কোনেনো যাচিব মই হেঁপাহৰ প্ৰদীপ সাহসৰ প্ৰতীক মৰম বিষাদৰ প্ৰতীক মানুহ নহয় প্ৰেমিক মানুহ নহয় প্ৰেমিক অ মানুহ নহয় প্ৰেমিক অ মানুহ নহয় প্ৰেমিক প্ৰেম ভৰা এই জীৱন সপোন হৰা মৰম পাগল পাগল এই মন সময়ে গৰকা প্ৰতিটো ক্ষণ প্ৰেম ভৰা এই জীৱন আশা খনা মৰম পাগল পাগল এই মন আবেগে গৰকা এই যে ক্ষণ মই হেঁপাহৰ প্ৰদীপ সাহসৰ প্ৰতীক মৰম বিষাদৰ প্ৰতীক মানুহ নহয় প্ৰেমিক মানুহ নহয় প্ৰেমিক মানুহ নহয় প্ৰেমিক মানুহ নহয় প্ৰেমিক নহয় ৰচি ছাৰ মোৰ ভাইটি উদণ্ড হ'ব পাৰে খঙাল হ'ব পাৰে কিন্তু ক্ৰিমিনেল নহয় কাকো হত্যা কৰা নাই সি জানো জানো কমপ্লেইন দিবলৈ অহা লেবাৰবিলাকক মই বুজাইছো আপোনাৰ ভাই এটা মস্ত অভদ্ৰ অসভ্য গুণ্ডা ডকাইত অসুৰ নহয় নহয় আপোনালোকৰ নিচিনা 1 নম্বৰী ঠিকাদাৰবোৰে 2 নম্বৰী কাম কেতিয়াও কৰিবই নোৱাৰে কেতিয়াবা নভবাকৈয়ে কৰে আৰু কেতিয়াবা বহুত ভাবি চিন্তি কৰে আবে চলা কেতিয়া ভাবি চিন্তি 2 নম্বৰ কৰি লবে না আপোনালোকে সদায় 1 নম্বৰী কামেই কৰে আৰু যদি কেতিয়াবা 2 নম্বৰী হয় তাক বহুত বুদ্ধি বাধা কৰি 1 নম্বৰী কৰি পেলায় ৰেওচি ছাৰ আপুনি কথাবিলাক ইমান পকাই কিয় কয় হা আৰে কিবা ক'বলগীয়া থাকিলে চিধা চিধি কৈ দিয়ক না কৈ দিয়ক যে কেছটো পেণ্ডিং কৰি ৰাখিবলৈ আপোনাক কিমান টকা লাগিব আবে দিমতো মই দিব দিবা 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 মই জানো নহয় আপুনি এটা মস্ত হাৰামী বজ্জাত অনাচাৰী অনাচাৰী নহয় আপুনি মহান আপুনি দয়াবান আপুনি নিষ্ঠাবান আপুনি সত্যবান আহি গ'লো দাদা আহি গ'লো একেবাৰে জামিন লৈ আহি গৈছো এতিয়াতো কোনো মাইকেলালে মোক লকআপত ভৰাব নোৱাৰে মাইকেলালটো বাদেই বাপকালাল ভনিকালাল খুলখালিকালাল কোনো চৰিয়াই লালালাল কৰি দিব নোৱাৰে মোক কোনে চৰিয়াব বে আবে নোৱাৰে বুলিহে কৈছো কথাটো ভালকে শুনি ল'লেই হ'ল শুনিতো লওঁৱেই কিন্তু আপুনি কথাবিলাক ইমান পকাই কয় যে নহয়তো কেতিয়াবা হয় হয় লাগি যায় হ'ব দিয়ক না হ'ব দিয়ক আজি যিটো নহয় কাইলৈ সেইটো হয় হৈ যাব পাৰে ঠিক যেনেকৈ হয়তো নহয় এইবোৰ বাদ দে মোৰ এগেইনষ্টত কিন্তু কেছ বনিব নোৱাৰে কৈ থৈ আৰু কেনেবাকে যদি কেছ বনে তইও বাচি নাথাকিবি তোৰে খাকিও তোক বচাব নোৱাৰি সেইকাৰণে হয়তো নহয় কৰি চলি আছো চলি থাকিব পাৰিছো সেইকাৰণেই
আপোনালোক মতলববাজ, ধান্দাবাজ, চোৰ, নহয়, সেইবোৰ একো নহয়। আৰু মই ইমান মূৰ্খ নহয়। আপোনালোকৰ লগত ফেপেৰি পাতি মই নিজৰ বিপদ চপাই ল'ম। তাতে আকৌ মোৰ ছোৱালীজনী আপোনালোকৰ ভণ্টিৰ লগত একেলগে পঢ়ে, বৰ বান্ধৱী। আজি বোলে টি পাৰ্টিলৈ গৈছে। ভণ্টি পাৰ্টিলৈ গৈছে? ঐ, কাকুৰি গৈছে তাই। পাৰ্টি খাব খুজিছে, আমি ঘৰতে পাতিলো হয় নহয়। বাহিৰত যে বাহানা হয়, বাহানা। তাইক চালাম মই। মই যাব লৈছোঁ তাইক। মোৰ কৰি গৈছে কিয় যাব দিলি? তাইক যদি কোনোবাই বেয়া কৈছে, বেয়াকৈ গ'ল, তাৰতো চালাম মই চকু জিভা চব উলিয়াই আনিম। বঢ়িয়া। ইয়াকে কয় সাহসী পুৰুষ। যি পুৰুষৰ গাত এনেকুৱা সাহস আছে, মই কম তেওঁ পুৰুষেই নহয়, তেওঁ কাপুৰুষ, নষ্ট পুৰুষ, নহয় নহয়, আপোনালোক দুয়োজন মহাপুৰুষ। মহাপুৰুষ। দাদা, এই অচিত চালা গালি পাৰি থকা যেন লাগে। কোনোবা দিনা মোৰ খং উঠিব। তোৰে খংটো দমাই ৰাখ। য'তে ত'তে খং কৰি নতুন নতুন বিপদ চপাই নলবি। একেটা কথাকে কিমান বাৰ বুজাব লাগে তোক? মই এইবোৰ একো নাজানো। আমাৰ ৰাস্তাত কোনোবাই বাধা হৈ থিয় দিব, তাক কাটি দুচেও কৰি পেলাম। তোৰ এই চিধা কথাটো সদ্যহতে বেকা কৰি থৈ দে। আৰু ভাল খবৰটো শুন, বনগাঁৱৰ দলঙৰ ঠিকাটো এবাৰ আমি পাইছোঁ। আৰে কিয় নাপাম, কিয় নাপাম? ইঞ্জিনিয়াৰ ডিঙিত ডেগাৰো থৈ কৈ আহিছোঁ, এইবাৰ যদি কাম আমি নাপাওঁ, তোৰ কাম চাফা হৈ যাব। কামটো বহু ডাঙৰ, বহু বস্তু লাগিব, বহু চিমেণ্টো লাগিব। ডিপাৰ্টমেণ্টে কৈছে ভাৰতৰ নম্বৰ 1 চিমেণ্ট আল্ট্ৰাটেক ব্যৱহাৰ কৰিবলৈ। ই ইঞ্জিনিয়াৰৰ প্ৰথম পচন্দ। আৰু এই গোটেই বস্তুবিলাক জমা কৰি ৰাখিবৰ বাবে আমাক এটা গোদাম ঘৰ লাগিব হাইৱেৰ কাষত। আৰে হাইৱে কাষত দেখোন বহুত মাটি আছে। তাতে এটা 1 বিঘাৰ প্লটো আছে, একেবাৰে হাইৱেত লাগি আছে। তাতে আমাৰ গোদাম হ'ব, অফিচ হ'ব, ইন ফিউচাৰ বহুত কিবা কিবি বনাব পৰা যাব তাত। কিনি পেলা খবৰ কৰ মালিক। খবৰ কৰিছোঁ, মাটিডোখৰ মালিকৰ নাম ৰঘু চৌধুৰী। খেতিয়ক মানুহ, অভাৱী মানুহ, দুখীয়া মানুহ। কেইটামান টকা দিলেই সি চহী কৰি দিব। কেৱল এটা খমখমীয়া নোটৰ বান্দিল এবাৰ তাৰ নাকৰ আগত সোমাই থৈ আহিলে হ'ল। ভাইটি লগালগ চালে সি আমাৰ ভৰি চেলেকিবলৈ ল'বই। আৰে ভৰিটো পাতি দিলে হ'ল, চেলেক আৰু কিমান চেলেকিবি। আৰু আমাৰ কাম হৈ যোৱাৰ পাছত তাক চালা লাট মাৰি দিলে হ'ল। ঐ দাদা, এই লাটটো কিন্তু মই মাৰিম দেই, আজিয়ে কৈ বছ, আনন্দত হৈ গ'ল। আৰু কিবা কাম? এইবোৰ সম্পূৰ্ণ মিছা কথা। তুমি ভাল ৰিজাল্ট কৰিছা কাৰণ তুমি ভালকৈ পঢ়িছা। আৰু মই কি পঢ়িছোঁ? তুমি যে নোটবোৰকে পঢ়ি পৰীক্ষা দিছোঁ, সেইবোৰকে ধুমাধুম মুখস্থ কৰিছোঁ আৰু পৰীক্ষাত ভাল ভাল নম্বৰ লৈ আহিছোঁ। গতিকে ক্ৰেডিটটো মোৰ নে তোমাৰ? তুমি জোৰকৈ মোক ক্ৰেডিট দিব খুজিছাই যেতিয়া মইতো আৰু তোমাক না ক'ব নোৱাৰো। মই দিয়া নোটছখিনি যে শুদ্ধকৈ লিখিছা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ৰীমা। সেয়া দেখিছা নন্দিতা, ঘূৰাই পকাই হ'লেও ক্ৰেডিটটো মোৰ ফালে খেলিব, নিজে হ'লে লোৱাত নাই। ঠিকেই, এইটো ক্ৰেডিটখিনি তোৰ। সেইকাৰণে তই আজি পাৰ্টি দিবলৈ ওলাইছ। আজি চিনাকি হৈছোহে, লগালগ এৰফুলীয়া হৈয়ে গ'লি। হ'ব, দেখা যাব। অতি কম দিনৰ ভিতৰতে ময়ো এনেকুৱা এটা বোমা ফুটাম নহয়, তেতিয়া পিছয়ো গম পাই যাব যে ক্ৰেডিট দিয়াত মই কিমান উস্তাদ। কি বোমা ফুটাবা তুমি? এতিয়াই নকওঁ, সময়ত গম পাবা। তেতিয়া কিন্তু তুমি না ক'ব নোৱাৰিবা। কৈ থলো এতিয়াই। তহঁত বচোন, মই অৰ্ডাৰটো দি আহোঁ। বেছি একো নিদিবি কিন্তু। পৰীক্ষাত যিমান নম্বৰ পাইছোঁ সিমানেই দিম। তুমি দেখোন পৰীক্ষাত 66% পাইছা। গতিকে 66টা আইটেমে অৰ্ডাৰ দিম। পেট ফুলি মাৰিব লাগিব তোমালোক, চাই থাকা। তাই আশা কৰা মতে ৰিজাল্ট পাইছে, সেইকাৰণে তাই ইমান ফূৰ্তি। মই কিন্তু ইমান বেছি আশা কৰাৰ কথা ভাবিবই নোৱাৰোঁ। সেইকাৰণে পৰীক্ষাত দুবাৰকৈ ড্ৰপ দি বহি আছোঁ। কিয়? পঢ়িবলৈ কাৰোৰে পৰা একো গাইডেঞ্চেই পোৱা নাই। কোনোবাই যদি অলপমানো গাইড কৰিলে হয় নহয়, ময়ো ৰীমাৰ দৰে এটা ভাল ৰিজাল্ট কৰিব পাৰিলোঁ হয়। বিশ্বাস আছে মোৰ। তেনেহ'লে আহি যাব মোৰ কোচিং চেণ্টাৰলৈ। তাত আজিলৈকে অৱশ্যে কলেজৰ ল'ৰা ছোৱালীবিলাকক পঢ়োৱা নাই, কিন্তু ৰীমাৰ দৰে বহুতকে নোটছ দি সহায় কৰিছোঁ। কেৱল নোটছ পঢ়িয়ে মই পৰীক্ষা দিব নোৱাৰোঁ। বাকী ষ্টুডেণ্টবোৰৰ দৰে আপুনি মোক টিউচনো কৰিব লাগিব, পঢ়াত মনটো বহুৱাব লাগিব। সেইখিনি সহায় কৰি দিবনে বাৰু মোক? টিউচন নকৰোঁ, সহায়হে কৰিম, যদিহে তুমি মোক নিজৰ ভাল বন্ধু বুলি ভাবা। বন্ধু বুলি ভাবিলে সহায় কৰিবলৈ অলপ সুবিধা হয়। অচিনাকি মানুহ এজনৰ পৰা সহায় ল'বলৈ তুমিও নিশ্চয় ভাল নাপাবা। আপোনাক মোৰ কিবা
কিবা অচিনাকি যেন লগা নাই কিয় নাজানো কিয় জানো এনে লাগিছে যেন আমি বহু দিনৰ চিনাকি বহু দিনৰ পৰা যেন আমি ইজনে সিজনক লগ পাই আহিছোঁ দৰিদ্ৰ খেতিয়কৰ ল'ৰা মই আৰু তুমি হ'লা ধনী ঘৰৰ ছোৱালী আমি ইজনে সিজনক লগ পোৱাটো কেতিয়াও সম্ভৱ নহয় মই মনৰ কথাহে কৈছোঁ মনেতো আৰু নাজানে ধনী কি দুখীয়া কি তুমি মনৰ কথা শুনা শুনো মাজে মাজে লোকক শুনাবলৈও মন যায় যদিহে কোনোবাই শুনিবলৈ ইচ্ছা কৰে আৰু কাটিব আমাৰ বিজয় ছাৰে ন কাটিব তোমাৰ বান্ধৱীয়ে মই কিয় আৰে তুমি মোৰ ওচৰত টিউচন ল'ম বুলি কৈছা এটা নতুন আৰম্ভণি কৰিম বুলি কৈছা গতিকে সেই নতুন আৰম্ভণিকে আজি আমি চেলিব্ৰেট কৰিম এই ডিলিচিয়াছ কেকটো কাটি তাৰ মানে তহঁতে ছেটিং হৈয়ে গ'ল মইহে গম নাপালোঁ মই টিউচন কৰিম বুলিহে কৈছোঁ আৰু মই তোমাক কেকটো কাটিবহে কৈছো আৰু মই কেকটো খাম বুলিহে কৈছোঁ তেন্তে ৰৈ আছা কৰিবা কাটি দিলেই হ'ল ৰ'বাচোন ৰ'বা তাৰ সময়ত কিবা এটা ক'ব লাগিব কি বুলি ক'ম বাৰু কৈ দিলে হ'ল উইচ ইউ আ নিউ লাইফ নন্দিতা বঢ়িয়া Come on, quick. নৰে তাকেতো টিউচন কৰিব যাব নোৱাৰো যদি পঢ়িব লগা আছে ঘৰতে থাকি পঢ়িব মানে টিউচন কৰিব যে ল'ৰা ছোৱালী ক'ত কি কৰিব দেখিছো নহয় আকৌ ইয়াৰ পৰা ৩-৪ কিলোমিটাৰ দূৰৰ কোচিং চেণ্টাৰত পঢ়িবলৈ যাব ওলাইছে তাই আবে কিয় যাব লাগে হা কিয় ইমান কষ্ট কৰিব লাগে তাই নিজেই কৈছে পঢ়াব তাইকো ধৰিব পৰা নাই দুবাৰকৈ পৰীক্ষাত ড্ৰপ দি বহি থাকিবলগীয়া হৈছে তাই আৰে তাতে কি হ'ল আকৌ ড্ৰপ দিব এনে কথা কিছুমান কৈ নিদিবা দিগন্ত পৰীক্ষাত বহিবলৈকে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে আৰু পঢ়া শুনাত ঘাটি থাকি যোৱাৰ বাবে যেতিয়া পৰীক্ষাত বহিব নোৱাৰা হয় তেতিয়া কিমান কষ্ট হয় সেই ল'ৰাটো বা ছোৱালীজনীহে বুজি পায় আবে টিউচন মাষ্টৰ ঘৰলৈ মাতি আনিলে হ'ল যি পঢ়ে তাই ঘৰত পঢ়িব কোনো ভাল মাষ্টৰে ঘৰলৈ টিউচন কৰিবলৈ নাহে আৰু কেনেকৈ নাহে আমিও চাম নহয় ডিঙিত ধৰি চুচুৰাই লৈ আহিম চাম জোৰ কৰি কোনো কাকো পঢ়াব নোৱাৰে দিগন্ত তোমালোকৰ ভণ্টিৰ লগত একেলগে পঢ়া শুনা কৰা ল'ৰা ছোৱালী ডিগ্ৰী চিগ্ৰী লৈ চাকৰি কৰাত লাগিছে আমাৰ ভণ্টিয়ে কোনো চাকৰি কৰিব যাব নালাগে কিন্তু উচ্চ শিক্ষাৰ ডিগ্ৰীটোতো লাগিব কোনোবা ভাল ঘৰৰ ভাল ল'ৰা এটাৰ লগত যদি তাক বিয়া দিয়াৰ কথা ভাবে ল'ৰাঘৰক সুধিব কি পাছ কি ফেইল উচ্চ শিক্ষিত ছোৱালী নহ'লে কোনো ভাল ঘৰৰ ল'ৰাই তাক বিয়া কৰাবলৈ নাহে আবেদ চালা কিয় নাহিব আমি দুটা দামটো কথা পাতিবলৈ আৰু আমি কাৰোবাক কিবা ক'লে না কৰা হিম্মত আজিলৈকে কোনেও কৰা নাই হিম্মত কৰিব নোৱাৰি কোনোবাই তাইক বিয়া কৰাব পাৰে আৰু কোনোবা দিনা হিম্মত দেখুৱাই তাইক এৰিও থৈ যাব পাৰে কাটি পেলাম তাক লাভ কি হ'ব তোমালোকৰ ভণ্টিহে বিধৱা হ'ব দাদা প্লিজ তই এনেকৈ বিনা কথাত বৌ গালি দি নাথাকিবি মই ভিতৰৰ পৰা সকলো শুনি আছোঁ তহঁতে মোৰ কষ্টকণ অলপো কিয় বুজি নাপাৱ দাদা এই তোক কোনে কষ্ট দিছে তাৰ নামটো ক না চালা তহঁতৰ কথাবোৰে মোক কষ্ট দিছে বন্ধি বাকী ষ্টুডেণ্টবোৰৰ দৰে ময়ো পঢ়িব বিচাৰোঁ পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰি দেখুৱাব বিচাৰোঁ তহঁতে মোৰ সেইখিনি ইচ্ছাও কিয় পূৰণ নকৰ দাদা চব কথাতে কিয় হকা বাধা কৰি থাক নে তহঁতে বিচাৰ যে তহঁতৰ ভনীজনীক পঢ়া শুনা নজনা গৰু গাধ বুলি বেলেগে ঠাট্টা কৰ বন্ধি যদি নিবিচাৰ তেন্তে প্লিজ মই হাতযোৰ কৰিছোঁ মোক টিউচনলৈ যাবলৈ দে পঢ়িবলৈ দে দুটামান ডিগ্ৰী ল'বলৈ দে যাতে বেলেগ ল'ৰা ছোৱালীৰ লগত ময়ো ফেৰ মাৰিব পাৰোঁ ময়ো কিবা এটা হৈ দেখুৱাব পাৰোঁ প্লিজ দাদা না নকবি না নমস্কাৰ আৰে কোনবা তই এনেকৈ সোমাই আহিলি যে আপোনাৰ মানুহে মোক সোমাবলৈ দিলে সিহঁতে মোক গাড়ীৰে লৈ আহিছে ইয়ালৈ কি নাম আপোনাৰ ৰঘু চৌধুৰী তাৰমানে আপুনিয়ে নীলিমা তোমালোক ভিতৰলৈ যোৱা দাদা টিউচনলৈ যামনে যাবি টাইমত যাবি আৰু টাইমত উভতি আহিবি তই সঁচাই বৰ ভাল ডাঙৰ দা তই কথাবোৰ বুজ আৰু কৈও বুজে কিহে কিবা কিমান যে আনন্দ পাইছে ছোৱালীজনীয়ে সেইবোৰ আনন্দ দামী দামী কাপোৰ বা মোবাইলে দিব নোৱাৰে দাদা তই তাইক তেনেকৈ যাব দিব নালাগিছিল নেকি যাওক দে তাই ইচ্ছা কৰিছে যেতিয়া ইচ্ছাবোৰ পূৰণ নহ'লে মানুহে অন্তৰত দুখ পায় তেনেকৈ আমি দুখ পাওঁ আশা কৰিছোঁ ভাল মানুহ হয় বুজন মানুহ হয় আপুনি আমাৰ মনৰ ইচ্ছাকণ পূৰণ কৰিব আপোনালোকৰ ইচ্ছা মোৰ দৰে এজন খেতিয়কে পূৰণ কৰিব লাগে মই ঠিক বুজা নাই নুবুজিব লগা একো নাই হাইৱে কাষত তোৰ 1 বিঘা এটা প্লট আছে সেই মাটিকণ আমাক লাগে আমি গোদাম কিন্তু তাততো মোৰ ল'ৰাই আপোনাৰ ল'ৰাৰ কথা শুনি থাকিবলৈ ইচ্ছা নাই মোৰ
ইচ্ছা আছে কেৱল মাটিডোখৰ আমাৰ হাতলৈ অনা। দুই এদিনতে দলিল ৰেডি হৈ যাব, তই চুপচাপ গৈ চহীটো কৰি দিলেই হ'ল। নাই 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 মই ভাবিব লাগিব। এইবিলাক ভাবি চিন্তি সময় নষ্ট কৰিব নালাগে। দলিলখন আহিলে দেখুৱাই দিম ক'ত চহী কৰিব লাগে, বাছ তাত চহী কৰি দিলে হ'ল। কিন্তু কিন্তু কৈ নাথাকিবি, যিটো কৰিবলৈ কৈছে সেইটো কৰ, নহ'লে মাটিও নাথাকিব চালা, মানুহো নাথাকিব, চিধাই খেল খতম। মোৰ কি ভাগ্য, মোৰ কি ভাগ্য, মোৰ ল'ৰাই মৰে ছোৱালীৰ চৰ খাই, আৰু ছোৱালীয়ে মৰে ল'ৰাৰ প্ৰেমত হাবুডুবু খায়। মই ক'তো হাবুডুবু খোৱা নাই অ দেউতা। হাবুডুবু খোৱা নাই দেউতা। মই কৈছো যে মই বিজয়ক ভাল পাওঁ হা? আৰু বিয়া কৰালে মই তাকে কৰাম। তাৰ কাৰণে আজি মই যিদৰে সফল হৈছো ঠিক সেইদৰে সুখীও হ'ব পাৰিম। বিশ্বাস আছে মোৰ। এৰ বিজয়ৰ ওপৰত মোৰো বিশ্বাস আছে, সি বৰ ভাল ল'ৰা। কিন্তু কোনো কিন্তু নাই দেউতা। তুমি আজিয়ে গৈ বিজয়ৰ দেউতাকক কথাটো ক'বা। মই জানো তাৰ দেউতাকে তোমাৰ কথাত কেতিয়াও না নকৰে। অ ৰবা, মই চাহ বনাই আনো। গৰম গৰম চাহ। ঘোষ খাবলৈ আৰম্ভ কৰিলে। পুলিচ হৈ ঘোষ নাখালে, এতিয়া বাপেক হৈ আকৌ কিয় ঘোষ খামে? শুনো, তোৰ কি হ'ল? মন মাৰি বহি আছা যে কি হ'ল? মই তোমাক বেয়া পাইছো অতি বাদা। কিয় বেয়া পাইছ? তোমাক মোৰ ইমান বস্তু দিবলগীয়া আছে, তুমি ল'বলৈ মনে নকৰা। তই খোৱা ছোৱালী চৰবোৰ মই কিয় ল'ম বে? মই চৰৰ কথা কোৱা নাই বে। কিয়ৰ কথা কৈছে বে? কালি মানে মই ভুলতে ছোৱালী এজনী জোকাই দিলো। তাই বক্সিং শিকি আছে। মোৰ ভুল মোক তাই পথালি কৰি দিছে। তই কি কলি? লগালগ মই কৈ দিলো মোৰ ফাদাৰে লোকেল থানাৰ অচি হয়, আৰু তাই দুটা পচন্দ সূচা সুদাই ক'লে এই দুটা তই তোৰ অচি বাপেৰক দি থৈ আহিবি। এই চৰ ঘোষা লাঠি একবাৰ বাপেকক নিদিয়ে নহয়। তেন্তে কি দিয়ে অচি ফাদাৰ? কিবা এটা উপাৰ্জন কৰি আনি দে, হাঁহি মুখে ল'ম। হ'ব, আজিৰ পৰা ময়ো তোমাক উপাৰ্জন কৰি দিবলৈ চেষ্টা কৰিম। প্ৰথম উপাৰ্জনটো তোমাৰ হাততে দিম। সুন্দৰ। পিছে এটাই অনুৰোধ, তই মোৰ নামটো যাতে য'তে ত'তে বিক্ৰী কৰি নাথাক। বিক্ৰী কৰোঁতে কৰোঁতে মোৰ নামটো বদনাম হৈ জহৰ নাম হৈ গৈছে। আপোনাৰ হাতত অলপ সময় আছেনে? আছে আছে আছে, মই দুদিন ছুটি লৈছোঁ। কিয়? মোৰ কিন্তু সময় নাই, মই যাওঁ। ক'লে যাব? উপাৰ্জন কৰিবলৈ। কিবা এটা উপাৰ্জন কৰি আনি দে মোক। ইমান বেছি অপদাৰ্থ পুতেকেইটাৰ পদাৰ্থ বাপেক হৈ থাকি একো লাভ নাই। দেউতা আৰু মোক দিব নালাগে, এখেতক দে, টেণ্ডাৰখন সোনকালে পাছ হ'ব জানো। খুৰাদেউ চাহ দিয়া। বিজয়দা ঘৰত আছেনে? নাই চাগে, সি তাৰ কোচিং চেণ্টাৰতে আছে নেকি? সি আহিলে ক'ব কাইলৈ মই যাম। তাৰ লগত মোৰ বহু কথাই আছে। বাপে ক'লে নহ'ব যেনে পাইছোঁ, চব কথা ফাদি কৰি দিব। আপুনি বাৰু বেদান্ত হাজৰিকাক চিনি পায় নেকি? বেদান্ত হাজৰিকা? ৰঙামাটিৰ বেদান্ত হাজৰিকা নহয় জানো? হয় দুই ককাইক ভায়েককে চিনি পাওঁ। কি হ'ল? কথা দিয়ক, এইবোৰ কথা যদি আপুনি ভুলতো বিজয়ক নকয়, তাৰ খংটো হঠাতে উঠি আহে, আৰু খং উঠিলে সি ক'ত কি কৰে তাৰ একো ঠিকনা নাই। কিবা খং উঠিবলগীয়া কাম কৰিছে নেকি? সিহঁতে মোক ধমকি দিছে, হাইৱেৰ কাষৰ মাটিডোখৰ বোলে সিহঁতক লাগে। সিহঁতক যেতিয়া যি বস্তু লাগে সিহঁতে জোৰকে আদায় কৰে। সিহঁতৰ ধন বলৰ ওচৰত আমাৰ আইন ব্যৱস্থা বিকল। সেই মাটিখিনিত মোৰ ল'ৰা এখন স্কুল খোলাৰ কথা ভাবিছে। মই ল'ৰাৰ সপোনখিনি ভাঙি পেলাব নোৱাৰো নহয়। সিহঁতৰ টকা পইচাৰ ওচৰত মই মোৰ ল'ৰাৰ সপোন বিক্ৰী হ'ব দিব নোৱাৰো নহয়। সপোন বিক্ৰী নহয়, সপোনক কোনেও কিনিবও নোৱাৰে।
সপোনক কেৱল প্ৰতিপালনহে কৰিব পাৰি। লাহে লাহে ময়ো এটা সপোনক লালন পালন কৰিবলৈ লৈছোঁ। কেনেকুৱা সপোন? ধুনীয়া সপোন, ঠিক তোমাৰ নিচিনা। মোৰ সপোনটো একেই, ধুনীয়া, ঠিক তোমাৰ নিচিনা। কিবা হৈছে তাক দেখোন মই কিবা লগাই নোপোৱা হৈছো। সিও চাগে মোৰ দৰে উপাৰ্জন কৰাত ব্যস্ত। সদায় ব্যস্ত নাথাকক কিয়? এইবাৰ পিছাইক মই মনৰ কথাখিনি ক'বই লাগিব যে মই তাক কিমান ভাল পাওঁ। ভাল পোৱাবোৰ ক'ব নালাগে, মনটোৱে নিজে কৈ দিয়ে তাক কিমান ভাল লাগে। মোক কিমান ভাল লাগে তোমাৰ? নাজানো, হয়তো নিজতকৈও বেছি। ময়ো নাজানো, হয়তো তোমাতকৈও বেছি। আৰে চেষ্টাটো কৰি আছো, চান্সেই পোৱা নাই নহয়। এই ককায়েক ভাইখলা মানুহটোক ডিষ্টাৰ্ব দি আছে। এনেকুৱা এটা সময়ত এইবোৰ কথা উলিয়াও কেনেকে? আৰু মইতো তাক লগাই নোপোৱা হৈছো। নন্দিতাক ফোন কৰি সুধিছো, তাই কিন্তু সদায় লগ পোৱা বুলি কয়। লগটো নোপোৱা হৈছো মই। আৰে তাই কোচিং চেণ্টাৰলৈ নাযাওঁ কিয়? অনৰ্থক কথাবোৰ কৈ আছো। বহুবাৰ গৈছো, তাতো দেখোন লগ নাপাওঁ। হ'লেও কোনো কথা নাই, লগটো পামেই এদিন। আৰু যিদিনাই লগ পাওঁ সেইদিনাই তাক মোৰ মনৰ কথাখিনি কৈ দিম। তোমাক ভাল পাবলৈ লাজ নকৰো, ভয়ো নকৰো। কেৱল কান্দাম সপোনতে।
একেটা কথা কিমানবাৰ কৈ থাকিব লাগিব ভালে ভালে কৈছো মাটিখিনি আমাৰ নামলৈ লিখে নহ'লে কিন্তু ভাল নহ'ব তোৰ আৰু মই বাৰে বাৰে একেবোৰ কথা পাতি থাকিবলৈ টান পাওঁ এবাৰে কওঁ তাতে ইয়েছ হৈ যাব লাগে আৰু যিয়ে নকৰে তাৰ উশাহ নিশাহ বন্ধ কৰিবলৈ আমাৰ বৰ বেছি সময় নালাগে আপোনালোকে কিয় কথাবোৰ তেনেকৈ কৈ আছে সেই মাটিডোখৰত মোৰ ল'ৰা এখন স্কুল খোলাৰ কথা ভাবিছে সেইখিনি মই কিয় তুলি দিম সেই আনৰ হাতত হেই তুলি দিব নালাগে আমি কিনি ল'ম বুলি কৈছোঁ কেৱল দাম আমি কম চহী তই কৰিবি নাই এনেকৈ জোৰ জবৰদস্তি কৰিলে নহ'ব দৰকাৰ হ'লে মই আইনৰ সহায় ল'ম আবে চালা আজিকালিতো আইনে টকা থকা মানুহৰ কথাহে শুনে পুলিচৰ কাষ চাপিম মই পুলিচে আমালৈ মূৰ তুলি চাবলৈ ভয় কৰে এই বুঢ়া এই দুখন হাত দেখিছ এই দুখন হাতেৰে চাৰিটাকৈ মাদাৰ কৰিছো তথাপিতো দেখা নাই কেনেকৈ বিন্দাছ ঘূৰি আছো গতিকে এইবিলাক কথা কৈ একো লাভ নাই যদি জীয়াই থাকিব খুজিছ আমি যি কৈছোঁ তাকে কৰ নাই নকৰোঁ আপোনালোকৰ ৰঙা চকুলে ভয় কৰি মই মোৰ ল'ৰাৰ সপোন ভাঙি পেলাব নোৱাৰোঁ এই তেনেহ'লে ভাঙি দিওঁ নেকি তোৰ পঢ়া হাৰ্ডিকেইটা নাই নালাগে ভাইটি নালাগে আমাৰ হাতত দুদিনৰ সময় আছে আৰু তোকো আমি দুদিন সময় দিলোঁ এই দুদিনত ঠাণ্ডা মগজুৰে কথাবোৰ ভাব যে আমাক না ক'লে কিমান ভয়ংকৰ ঘটনা ঘটিব পাৰে তোৰ লাইফত দুদিন পাছত তই নিজে আহিবি দলিলত চহী কৰিবলৈ তোৰ যদি কিবা অসুবিধা আছে আমি নিজেই আহি যাম নাই নালাগে আপোনালোক কোনো আহিব নালাগে এইবোৰ কথা মোৰ ল'ৰাই গম পালে বৰ ডাঙৰ কথা হ'ব আবেগ চালা ডাঙৰ কথাটো হ'বই যদিহে তই কিবা খেলি মেলি কৰ হয় তই মৰিবি নহ'লে তোৰ পুতেৰে মৰিবি নাইবা চালা দুইটাই মৰি থাকিবি এটা চহীৰ কাৰণে দুটাকৈ মাৰ্ডাৰ কৰা পক্ষপাতি মই নহয় ভালে ভালে সেই চহীটো কৰি থৈছে ভাইটি বল এটা ডাঙৰ খবৰ দিব লগা আছে মোৰ ডাঙৰ খবৰ এওঁলোক দেউতা নাই কোনো নহয় আপোনালোক যাওক মই যাম দুদিন হয় মানিলে ভাল নামানিলে কাল ভাইটি বল এওঁলোক কোন আছিল দেউতা নাই কোনো নহয় মোৰ বন্ধু হয় কিয় আহিছিল কিবা কথা এটা ক'বলৈ আহিছিলে কিবা দুদিনৰ কথা কৈ গ'লছিল নাই তেওঁলোকৰ খেতি মাটি আছে মোক কৰিবলৈ কৈ গৈছে মই নোৱাৰিম বুলি ক'লোঁ তথাপি দুদিন চিন্তা কৰি চাবলৈ কৈছে ময়ো এটা কথা চিন্তা কৰিছোঁ দেউতা চিন্তা কৰি এটা সিদ্ধান্ত লৈছোঁ তাকে ক'বলৈ আহিছোঁ তোমাৰ কাষলৈ কি সিদ্ধান্ত লৈছোঁ তই তুমি বৰকে কৈ আছিলা নহয় এই বছৰতে মোৰ বিয়া পাতিবা মোৰ কাৰণে ছোৱালী বিচাৰিবা ছোৱালী মই বিচাৰি লৈছোঁ দেউতা দেউতা এই বছৰতে চালুকাকে হ'লেও স্কুলখনো আৰম্ভ কৰিম আৰু তুমি বিচাৰিলে বিয়াখনো পাতিম তোমাক মই সকলো কথাই কওঁ দেউতা গতিকে এই কথাটোও কৈছোঁ লাগিলে ছোৱালীজনীকে লৈ আহিম তোমাৰ কাষলৈ তুমি চাই ক'বাচোন মোৰ পচন্দটো ঠিক আছে নে নাই মই গাটো ধুই আহোঁ দেউতা কিবা টেনশ্যনত আছা নেকি নাই একো টেনশ্যন নাই একো নাই আৰে একো নক'লা যে এইবিলাক কথা পাছতো পাতিব পাৰিম দেচোন পাছত নহয় দেউতা দাদাৰ বিয়াৰ কথা আগতে ঠিক কৰিব লাগিব 3-4 মাহটো মই কেৱল কাপোৰেই কিনিম দাদাৰ বিয়া যি কৰা কৰি থাকিবি কিন্তু এতিয়া সেইবোৰ নহয় দেউতাৰ কি হৈছে ভণ্টি নাজানো দাদা দুদিনমানৰ পৰা দেউতাই ভালকৈ খোৱাবও কৰা নাই আনকি ৰাতি টোপনিও নাহে অনবৰতে উঠি থাকে মোৰ সেই আগৰ খংটো উঠিব বুলিয়ে কোনো কথাই দেউতা মোক নকয় ভণ্টি তই দেউতাক বুজাই কবিচোন মোৰ সেই আগৰ খংটো আজিকালি নুঠেতো কাৰোবাৰ ভাল পোৱাই বহু বেছি শান্ত কৰি পেলাইছে এতিয়াই নকওঁ দুই এদিনতে লগ পাবিয়ে নহয় আৰে মই সেইবোৰ একো নাজানো ভণ্টি মই কেৱল তাইহে জানো তাইৰ ঘৰ দুৱাৰৰ কথা দেউতাই নিজে সুধি ল'ব মই সেইবোৰত নুশুনাওঁতে ভণ্টি ছোৱালীজনী সঁচাকৈ বৰ ভাল বুজিছ তাইক লগ পালে তহঁত চবেই বৰ ভাল পাবি ৰীমা বাওটো লগ পাবলৈ বহুদিন ইয়ালৈ আহিছে কিবা বোলে কথা আছে তোৰ লগত ৰীমাৰ আকৌ মোৰ লগত কি কথা আছে মই নাজানো তাইহে জানিব কিবা বোলে দৰকাৰী কথা
বহুত ডাঙৰ দৰকাৰী কথা ইমান দিনে কম কম বুলিয়েই মই তাৰ পাছে পাছে ঘূৰি আছো ইমানেই যদি দৰকাৰী কথা আছিল তেনেহ'লে ফোন কৰি কৈ দিব লাগিছিল ফোনত চব কথা ক'ব নোৱাৰি নহয় সন্মুখত ক'লেহে আচল ৰিয়েকশ্যনবোৰ পোৱা যায় তোক কিন্তু বহুত ধন্যবাদ ৰীমা কিয় তোৰ কাৰণে মই বিজয়ৰ দৰে এজন মানুহক লগ পালোঁ তেওঁ কোমল অন্তৰখনৰ বুজ ল'ব পাৰিলোঁ সাহস গোটাব পাৰিছোঁ মুকলি আকাশৰ তলত উশাহ ল'বলৈ এইয়া মই কৈছিলোঁ নহয় সি সঁচাই স্পেচিয়েল আৰু স্পেচিয়েল কাৰণেতো আজি মই মোৰ স্পেচিয়েল কথাখিনি তাৰ কাৰণে সাঁচি ৰাখিছোঁ ঐ কি হ'ল সি যে ইমান টাইম অহা নাই আহি পাবতো লাগিছিলে মোৰ লগত সদায় এনেকুৱা হয় জাননে মই আহিলে সি নাহে আৰু মই সোমাই আহিলে সি ওলাই যায় আজি কিন্তু লগ পাইহে যাম বাপেকে আৰে ৰীমা তুমি ইয়াত তোমাকেই বিচাৰি আহি ৰৈ আছে অঁ ভণ্টিয়ে কৈছিলে তুমি বোলে বহুত দিনৰ পৰা মোক বিচাৰি ফুৰিছা আৰু তুমিতো দেখাই নিদিয়া মোক আজি দেখা দিছোঁ দিয়া কোৱা কি ক'বলৈ আহিছা মই মানে তোমাক কি লেলিয়াই আছা ৰীমা সোনকালে কোৱা ভিতৰত ষ্টুডেণ্ট ৰৈ আছে এনেই দেৰি হৈছে মোৰ ৰ'বা না কিছুমান কথা মনৰ পৰা মুখলৈ আহোঁতে অকণমানটো সময় লাগেই আমি কিন্তু সময় নলগাওঁ দেই তোক ধন্যবাদ দিবলৈ সঁচাকৈ ৰীমা সঁচাকৈ তুমি আমাৰ কাৰণে ধন্যবাদৰ পাত্ৰ কিয় তহঁতে আকৌ মোক কিয় ধন্যবাদ দিব লাগে আৰে তোৰ কাৰণেতো আমি ইজনে সিজনক লগ পালোঁ তাতে কি হ'ল ইজনে সিজনক চিনি পালোঁ চা চিনাকিবোৰতো এনেকৈ হয় বুজি পালোঁ আৰে লগ পাই আছ বুজি পাবই লাগিব আৰু ভাল পালোঁ একেলগে টিউচন লৈছ যেতিয়া ভাল পাবিয়ে কেৱল ভাল পোৱাই নহয় গোটেই জীৱনটো একেলগে পাৰ কৰাৰ কথা ভাবিছোঁ আমি সেইটো নোৱাৰো তাৰমানে তহঁতে সহজ ভাষাত ক'বলৈ গ'লে আমি দুয়ো প্ৰেমত পৰিছোঁ আৰু এই প্ৰেম কাহিনীটোৰ জন্ম দিছা তুমি গতিকে তোমাক বহুত বহুত ধন্যবাদ দেই ৰীমা বহুত বহুত ধন্যবাদ তুমি ৰবানে মই আহি আছোঁ মই জানো ৰীমা এইবোৰ কথা জানিলে মোৰ ঘৰখনত হাহাকাৰ লাগিব তথাপি মোৰ ভয় লগা নাই জানো কাৰণ বিজয়ৰ ভাল পোৱাই সেই সাহস দিছে তেওঁ যি সিদ্ধান্ত লয় মই সেইমতেই চলিম মই বাৰু ঠিকেই কৰিছোঁনে ৰীমা ৰীমা কি হ'ল নাই নাই একো হোৱা নাই ময়ো সিদ্ধান্ত লৈছোঁ দুই এদিনতে মই গুৱাহাটীলৈ যাম চাকৰিত জইন কৰিম কিন্তু তইতো দুদিনমান থাকিম বুলি কৈছিলি এনেই থাকিনো কি কৰিম সপোনবোৰো ভাঙি যাব আৰু মনটোও কষ্ট পাব ৰীমা ৰীমা আজি পুৱাতে ছোৱালীজনী গ'লগৈ হঠাতে গুচি গ'ল কি হ'ল কি নহ'ল একো কৈয়ে নগ'ল অৱশ্যে কথাটো ময়ে তোমাক ক'ব লাগিছিল মোৰ ছোৱালীজনীয়ে তোমাৰ ল'ৰা মই কামটো কৰি থৈ আহোঁ বুজিছে সিহঁতে দুদিনৰ সময় দিছিল পাৰ হৈ গ'ল যিকোনো সময়ত আহি সিহঁতে ওলাবহি আহি চিঞৰ বাখৰখন কৰিব সেইবোৰ বিজয়ৰ কাণত পৰিব তাৰ সেই পুৰণি খংটো উঠি আহিব নাই নাই মই তেনে হ'ব দিব নোৱাৰোঁ মই তালৈ যাম এতিয়াই যাম এই মুহূৰ্ততে যাম মই মাজনী ফোনটো লৈ আছোন কিন্তু এই ৰাতিখন হ'লেও যাবই লাগিব এই টেনশ্যনটো আৰু মই বুকুত বান্ধি চলিব নোৱাৰোঁ এইবোৰ কথা মই আপোনাৰ বাদে বেলেগ কাকোৱে কোৱা নাই আপুনি ভুলতো বিজয়ক নক'ব সি খেদি যাব সিহঁতক ভাবিলে ধিক্কাৰ জন্মে এই খাকী পোচাকযোৰৰ ওপৰত দুটা মানুহে ঢেক ঢেককৈ গুণ্ডামি কৰি যাব আৰু মই খাকী পিন্ধি নাকি লগাই হুমুনিয়া খাই থাকিম ৰাতিখন তুমি কলৈ যোৱা দেউতা কাম এটা আছে হ'লেও ইমান ৰাতিখন এইটো মানুহে ৰাতি কাম নকৰে নেকি হা মানুহে ৰাতি কাম কৰে নে নকৰে কৰে কিন্তু হ'ব চিন্তা কৰি নাথাকিবি মই যাম আৰু আহিম এই ভাতকেইটা ৰেডি কৰি থবি আৰু দেই এই বিজয় আহিলে কবি মই সোনকালে ঘূৰি আহিম এই ৰাতিখন দেউতাই কলৈ গৈছে খুৰা মই কেনেকৈ জানিম মোক কিবা কৈ গ'লেহে কাকো একো নোকোৱাকৈ দেউতা গ'ল কলৈ আহি আছে দাদা আহি আছে ফোন কৰিছিল বোৰে তাক চালাই ইয়ালৈকে মাতি দিছোঁ আছে কাগজ পত্ৰ চব ৰেডি হৈ আছে পুৰা অহালৈকে
লগে লগে টকাকেইটা দিম চহীটো কৰাম আৰু কাটি খুৱাম এনে বৰ ভিক্ষাৰী টাইপ মানুহৰ লগত মই বৰ বেছি টাইম কথা পাতি থাকিব নোৱাৰো দেই মই আহিছিলোঁ আৰে দাদা ৰ বুঢ়া আহিলে মই কামটো কৰি লওঁ বুঢ়া একদম ধুনীয়া টাইমত আহিছে এয়া চা কাগজ পত্ৰ পুৰা ৰেডি হৈ আছে গুড বয় হৈ চহীটো কৰি দে চহী মানে এই মানে কৰিব নালাগে ইয়াত 3খন পেপাৰ আছে এইটো পেন লৈ যা চহী কৰি দে মই ইয়ালৈ চহী কৰিবলৈ অহা নাই এই বুঢ়া কি কৈছ চালা তই বছ চিমেণ্ট লাগিছে এই জানে বুঢ়া আৰু যোন য'ত আছে চব ফট বল বছে যাবলৈ দিছে বল এই বুঢ়া এতিয়া চিঞৰি ক কি কৈছিলি তই তহঁতৰ গুণ্ডামীৰ ওচৰত মই মোৰ দল নকৰোঁ তহঁতৰ ভয়ত মই মোৰ ল'ৰাৰ আশাত চেঁচা পানী ঢালি নিদিওঁ সেই মাটি দুখন মোৰ তাত মোৰ ল'ৰা এখন স্কুল খুলিব খুজিছে গতিকে তাত স্কুলেই হ'ব কোনো 2 নম্বৰী ঠিকাদাৰৰ 2 নম্বৰী মাল জমা কৰাৰ গুদাম হ'ব নোৱাৰে মোৰ মাটিত তোৰ চালা মূৰৰ বিকৃতি কৰিছে নেকি কি বকি আছ খবৰ আছে নে নাই বহু ভাবি চিন্তি বহু সাহস গোটাই এইকেইটা কথা কৈছোঁ মই তই তোৰ মৃত্যু মাতি আনিছ হাঁহি মুখে মৰি যাম অন্ততঃ এজন দাল দৰিদ্ৰ খেতিয়কে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবতো পাৰিছে এই বুঢ়া তহঁত চালা মোৰ ভৰি তলৰ পোক হয় পোক আৰু তেনে এটা পোকে আজি তোৰ বুকুত বৰ বেয়াকৈ কামোৰ সোধালে কিছুমান পোকে কামুৰিলে আকৌ মানুহ বলিয়াও হয় নহয় এই বুঢ়া তই ভাবিছ তই চহী নকৰাৰ কাৰণে আমি বলিয়া হৈছো এই বুঢ়া আচল বলিয়ামি চাবি নেকি তই লোকৰ বলিয়ালি চাই হাত চাপৰি বজাই ফূৰ্তি কৰা মানুহ আমি নহয় মই আহিলোঁ তই চালা আমাক এনেকৈ বুঢ়া আঙুলি দেখুৱাই ইয়াৰ পৰা যাব নোৱাৰো ইয়াৰ শাস্তিটো তই পাবই লাগিব শাস্তি আদালতে দিয়ে ভগৱানে দিয়ে আপোনালোক ইয়াৰ এটাও নহয় জম হৈ আমি জম কলিতাৰ দম নাইকিয়া কৰি পেলোৱাৰ জম হৈ আমি জমক আটায়ে ভয়হে কৰে কোনেও পূজা নকৰে আৰু আমাক পূজা নকৰা শাস্তি তইতো চালা ভুগিবই লাগিব কি কৈছিলি আমি বলিয়া 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 আমি তই চালা আমাৰ ৰঙা চকু লৈ ভয় নকৰা নহয় চানা 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 কেনেকৈ তই ৰঙা হৈ পৰি আছ ৰঙা ইমান ৰাতি ফোন কৰাৰ কাৰণে বেয়া নাপাব খুৰাদেউ দেউতা গৈছিল নেকি আপোনালোকৰ ঘৰলৈ নাই যোৱা নহয় নহয় মানে ওলাই গৈছে এতিয়ালৈ আহি পোৱা নাই হ'ব দিয়ক নাই বন্ধে নাই গোটেই দুনিয়াখন চিঞৰি চিঞৰি মৰিলোঁ দেউতাৰ ক'তো খবৰ নাই মই বুজি পোৱা নাই দেউতা হঠাতে কেনেকৈ নাইকিয়া হৈ যাব পাৰে এই ভণ্টি কমচে কম তইতো সুধিব পাৰ এই ৰাতিখন দেউতা ক'লৈ ওলাই যাব তাৰে প্ৰতি সুধিছোঁ নক'লে মই কি কৰিম ভণ্টি এই দুভাগ ৰাতিলৈ দেউতা কেতিয়াও বাহিৰত নাথাকে কিবা নহয় কিবা অঘটন নিশ্চয় ঘটিছে দেউতাৰ লগত ভণ্টি যদি কোনোবাই দেউতাৰ লগত কিবা কৰিছে নহয় মই তাক কিন্তু সোধাই নেৰোঁ যোনে যি নকওক কিয় খাই পেলাম মই কলিজাত তাৰ চালা মূৰ্খ মানে কাম কৰি পেলালি তই মূৰ্খ আৰে দিনে ৰাতি সেই সময় গিলিবি মগজ তৈরি হাত ভৰি চলাবি ঐ দাদা ই চালা বৰ বেছি কথা কৈ আছিল মোৰ মাথাই কাম নকৰিল চাফা কৰি দিল ঐ কি লাভ হ'ল চাফা কৰি কি লাভ হ'ল এতিয়া দলীয় চহী কৰে কৰিব লগতে আৰু এটা জামানা বাহিৰ উকিলৰ পৰা পুলিচলৈকে চবকে মাল খুৱাব লাগিব হয় কি লাভ হ'ল দাদা সেইবোৰ বাদে নাই দে প্ৰতিটো কি কৰে মোক মাতিছে মাৰিছিলোঁ এইটো কি বস্তাৰ এনেকৈ কি বান্ধি থৈছে ইয়াৰ এটা লাশ আছে ডেড বডি ট্ৰাক আৰু ধৰ জংঘলত জ্বলাই দে কিন্তু বছ এইবোৰ কিন্তু নাই তই টকা বিচাৰিছিল নহয় তোৰ ল'ৰাটো এডমিশ্যনৰ কাৰণে আজিকালি ভাল কাম কৰিলে মানুহে টকা নাপায়
টকা পাবলৈ হ'লে চালা দুই এটা বেয়া কাম কৰিবই লাগিব কিন্তু বছ মই কোনো কিন্তু নাই লাষ্টটো উঠা জংঘলত জ্বলাই দে লাজ সেইটো এই তোক কিয় লাগে হা তোক কিয় লাগে আবাৰ চালা লাজ সদায় লাচে লাচৰ কোনো নাম নাথাকে কোনো ঠিকনা নাথাকে সব লাচৰে এটা এণ্ডিং জলি চাফা যোৱা দুদিন ধৰি মই পাগলৰ দৰে দেউতাক বিচাৰি ফুৰিছোঁ দেউতাৰ ক'তো খবৰ নাই হঠাতে দেউতা কেনেকৈ নাইকিয়া হৈ যাব পাৰে খুৰাদেউ মই কেনেকে জানিম নাই নাই আপুনি চব জানে আপুনি দেউতাই আপোনাৰ লগত সকলো কথাই শ্বেয়াৰ কৰিছে নাই এইটো কৰা নাই কৰিছে দেউতাক ঘৰৰ পৰা ওলাই যোৱা দিনাখনো আপুনি এইখন ঘৰতে আছিল দেউতা আপোনাক নিশ্চয় কৈছে ক'লৈ ওলাই যাব নাই কোৱাহে মই কেনেকে জানিম মেচিনকে ষ্টাৰ্ট কৰিছোঁ মই চাওঁ কি হয় মই যাওঁ দিয়া আপুনি পলাব খুজিছে খুৰাদেউ মই কিয় পলাম কি বকি আছা তুমি মই দেউতাক কিমান ভাল পাওঁ সেয়া আপুনি ভালদৰে জানে খুৰাদেউ দেউতাক সুখী কৰিবৰ কাৰণে মই যিকোনো কাম কৰিবলৈ ৰাজি আছো গতিকে দেউতাৰ সন্ধান ওলাবলৈও মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ খুৰাদেউ বাহ, তুমি মোক ভয় দেখুৱাইছা নি কেৱল ভয়ে নহয় দৰকাৰ হ'লে মই সেই পুৰণি খংটোও দেখুৱাব পাৰোঁ যিটো খঙত দেউতাও ভয় কৰিছিল আৰু আপোনাৰ লগতো ফেপেৰি পাতিম মই যদিহে গম পাওঁ আপুনি এজন মিছলীয়া এটা প্ৰবঞ্চক এটা বিশ্বাসঘাতক মুখলে যিহে থাকে বকি নাথাকিব দেউতাক বিচাৰি উলিয়াবলৈ মই কেৱল মুখে নহয় খুৰাদেউ দৰকাৰ হ'লে হাত ভৰিও চলাম তাক কুঠাৰো চলাম এই বন্দুক পিস্তলৰ গুলিও চলাম মোক কেৱল দেউতাৰ খবৰ লাগে যদি যোৱা য'ত যি চলাব লাগে চলাই থৈ আহা মই কেনেকে জানিম তোমাৰ দেউতাৰ ক'ত আছে কি হৈছে সেইটোৱে ভালকেহে জানে তোমাৰ দেউতাৰ ক'ত আছে কি হৈছে তাৰ কথা কৈ আছে আপুনি দুটা গুণ্ডাৰ কথা কৈছো ৰঙা চকুৰে দুনিয়াখনক বস কৰাই যাৰ কাম বেদান্ত আৰু দিগন্ত হাজৰিকা সেইবোৰ একো নহয় আৰে অনন্ত কৈছেতো সূৰ্য পাহাৰৰ জংঘললৈ নি সি বুঢ়াৰ ডেড বডি জ্বলাই থৈ আহিছে এই দুনিয়াত চালা বুঢ়াৰ কোনো চিনবোৰ কাম নাই বুঢ়াৰ বোলে এহাল ল'ৰা ছোৱালীও আছে সিহঁতকে চালা চুচৰাই নি শ্বহীদো কৰাই আনো নেকি নাই সেইবোৰ একো নকৰিবি ঐ কমচে কম বুঢ়াৰ লাজ জ্বলোৱা যিকোনো অলপ শান্ত হ'বলৈ নাই এতিয়াই যদি আমি জঁপিয়াই পৰোঁ নহয় আটাই আমাক সন্দেহ কৰিব বুঢ়াই চাগে এইবোৰ কথা কাকোৱে কোৱা নাছিল চবৰ পৰাই লুকুৱাই ৰাখিছিল চালা কোৱা নাই কাৰণেতো এতিয়ালৈকে বুঢ়াৰ কথা সুধিবলৈ আমাৰ ওচৰলৈ কোনোৱে অহা নাই ঐ ভাইটি চালা কিছুদিন এনেকৈ থাকিবলৈ নাই তাৰ পাছত নহয় সুযোগ সুবিধা বুজি আমি পুনৰ জঁপিয়াই পৰিম আৰু চালা এইবাৰ আমাৰ টাৰ্গেট হ'ব ডিৰেক্ট বুঢ়াৰ ফেমিলি মোৰ দেউতা ক'ত মই সুধিছোঁ মোৰ দেউতা ক'ত আছে যাক জোৰকৈ চহী কৰাই তহঁতে মাটিখিনি দখল কৰাৰ ধান্দা কৰিছে মাটি তাৰ মাটি কিহৰ মাটি ঐ কাৰ কথা কৈ আছ তই হা মই ৰঘুকান্ত চৌধুৰীৰ কথা কৈ আছো ক'ত আছে মোৰ দেউতা আবে চালা ক'ত আছে আমি কেনেকৈ জানিম তহঁতক লগ কৰিবলৈকে দেউতাই দুদিন আগতে ঘৰৰ পৰা ওলাই আহিছিল সেইদিনাখনৰ পৰা দেউতাৰ কোনো খবৰ নাই আবে খবৰ নাই যদি খবৰ কৰ তেওঁতো আৰু আমাক লগ কৰিবলৈ অহা নাই না ক'ত আছে মোৰ দেউতা চালা কি বাৰে বাৰে একেটা প্ৰশ্ন কৰি আছো ঐ ভালে ভালে মোক দেউতাৰ খবৰ দে যদি তহঁতৰ নিজৰ খবৰ হ'বলৈ মন নাই নহ'লে কি কৰিবি হা কি কৰিবি চালা তই এতিয়াও ঠিক কৰা নাই আগে তহঁতৰ মুখেদি জানি ল দেউতাক তহঁতে কি কৰিছ দাদাই কৈ আছে নে আমি এইবোৰ নাজানো বোলে মই জানিবলৈকে আহিছো কামুৰি নাথাকিবি না যা না ইয়াৰ পৰা যা চালা মোৰ ভাইটিৰ হাত এই টকাই কেউ ৰেহাই
তাক কেনেকৈ চিনি চিনি পাব লাগিব টিউচন কৰি আজিৰ পৰাতো টিউচন বন্ধ কৰ কিন্তু কি কৰিলে কি হৈছে তহঁতৰ আবে চালা তাৰ বাপেকৰ পৰা আমি মাটি কিনিব ঘূৰিছিলোঁ কথা চলি আছিল আৰু হঠাৎ বাপেক নোহোৱা হৈ গ'ল আৰু এতিয়া সি হাৰাম দিনা সুধিব আহিছে তাৰ বাপেকত আবে চালা তাৰ বাপেকত আমি কি জানো দেউতাক নিৰুদ্দেশ হৈ থকাৰ পিছৰ পৰা বিজয় অলপ ডিষ্টাৰ্ব হৈ আছে তাক মেণ্টেল ছাপৰ্টৰ দৰকাৰ হৈছে মেণ্টেল ছাপৰ্ট নহয় মেণ্টেল ডক্টৰ দৰকাৰ হৈছে তাক পাগল হয় সি এটা পাগল আৰু আজিৰ পৰা তোৰ পাগলৰ কাষলৈ যোৱাটো বন্ধ পাগলৰ চব টিউচন হ'লে তই চালা পাগলীহে বনিবি বেলেগ একো নবনাও তহঁতে ভাল কাম নকৰিলে দেউতাক পৰা আঁতৰাই দি ভাল কাম নকৰিলি তহঁতে কি ভাবিছ আমি মোৰ সৰু মানুহ গতিকে তহঁতৰ যি খুচি তাকেই কৰিব পাৰিবি আৰে ককাৰহঁতক বুজাই দিবা নন্দিতা সিহঁতৰ এই ধাৰণা খেল খেলিবলৈ আমিও জানো নিজৰ অধিকাৰ বিচাৰি সৰ্বস্ব ত্যাগ কৰিবলৈ জানো আৰে তোমাৰ কোনোবা হয় সিহঁত হাৰি নাযায় মোৰ হাতৰ পৰা চেলেঞ্জ দি কৈছো দানৱ হৈ যাম পশু হৈ যাম মানৱ হৈ যাম তথাপিও সিহঁতৰ মুখেদি জানি হেৰি মোৰ দেউতাক মাতি দিয়া না চিঞৰি দিয়া না এইবাৰহে চলিব জীৱন মৃত্যু প্ৰেম আৰু হিংসা মানুহ আৰু প্ৰেমিকৰ আচল খেল বেটা তই উপাৰ্জন কৰি আনিছ মোৰ প্ৰথম উপাৰ্জন তোমাক দিবলৈ আনিছো অচি ফাদাৰ কৰি পিছে উপাৰ্জন কৰিলি কেনেকে চুলা কি পাইছে চুলাই বেছে মই গৈ আছো তাইক ধৰিলো নহয় বোলে মই অচি পুতাই ঘৰ তোৰ বেপাৰ বন্ধ কৰি দি দিয়ে লগে লগে তাই জীয়েক জনীয়ে কঁকাল নচুৱাই বহিবলৈ দিলে তাই কোলা গাখীৰ দিয়া চাহ একাপো দিলে লগতে ঠুঙা এটাও দি পঠিয়ালে কিহৰ ঠুঙা চুলাই ঠুঙা মোৰ প্ৰথম উপাৰ্জন হাত পাতি গ্ৰহণ কৰা অচি ফাদাৰ বেটা তই মোক চুলাই উপহাৰ দিবলৈ একদম মাৰিম ফাদাৰ গৈ মাদাৰ হৈ যাব চুলাই উপাৰ্জন কৰি দিব দাইখন খোৱালে নহয় তোক কাটি মই কি হৈ আছে ইয়াত খুৰা দেউ কিনো আৰু হ'ব ফাদাৰে চব কথাতে মোক গালি দি থাকে অচি হয়তো একোটালে কৰিব নোৱাৰিলে চবখন ফাদাৰ হৈ দেখুৱায় কি হ'ল অচিপুৰৰ হাত ভৰিবোৰ বন্ধা থাকে একো জানিও একো বুজিও একোডাল কৰিব নোৱাৰে বাপেকবোৰৰ হাত ভৰিবোৰ খোলা থাকেতো ৰীমা গুৱাহাটীতে আছে নহয় খুৰা দেউ আছে কি হ'ল হঠাতে তাই কথা উলিয়ালা যে নহয় মানে আজি মই গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ এবাৰ তাইৰ ঘৰটো চাই আহিম বুলি ভাবিছোঁ আহিবা অলপ ফুৰা চকা কৰিলে তোমাৰ মনটো ভাল লাগিব তুমি যে মাৰপিটখন কৰিছিলা ইয়াতে কোনো কমপ্লেইন দিবলৈ অহা নাই কাৰণ সিহঁতে ভালদৰে জানে যে কথাবোৰ পঢ়ালে চুলুগাৰ মেকুৰী ওলাই পৰিব গতিকে আইনৰ গণ্ডিত সিহঁত নোসোমায় যি কৰিব বাহিৰত থাকিয়েই কৰিব বাৰু খুৰা দেউ আপুনি মোক এটা কথা কওকচোন সিহঁতৰ এনে কিবা দুৰ্বলতা আছেনে য'ত আঘাত কৰিলে সিহঁতে বৰ কষ্ট পাব
যি কষ্ট মই পাইছিলোঁ দেউতাক হেৰুৱাই কৈছোৱে দেখোন সিহঁতৰ ভনীয়েকজনীয়ে সিহঁতৰ দুৰ্বলতা বৰ ভাল পায় ভনীয়েকজনী যিদৰে মই ভাল পাইছিলোঁ দেউতাক তাইক তুমিয়ে টিউচন নকৰা যেন কৰোঁ খুৰাদেউ কৰোঁ তাইকে সুধিবা ককাইহঁতে তাইক কিমান মৰম কৰে তাইক ময়ো বহুত মৰম কৰোঁ খুৰাদেউ কিন্তু কেতিয়াবা মৰমবোৰক বৰ বিষাক্ত সজাবলগীয়া হয় দুখটো লাগে তাতে বিজয় তুমি আহিলা নাম লওঁতে ওলাইছাহি বহুত দিন জীয়াই থাকিবা তুমি এয়া মোৰ ওপৰতহে নিৰ্ভৰ কৰিব কি ক'লা নহয় মানে দাদাহঁতে তোমাক আহিব দিছে জানো বজাৰলৈ যাম বুলি ওলাই আহিছোঁ আহিলা যে তুমি ফোন কৰি মাতি পঠাইছা মই নহাকৈ কেনেকৈ থাকিম কিন্তু প্লিজ বিজয় তুমি মোৰ দাদাহঁতক ভুল বুজি নাথাকিবা সিহঁতে তোমাৰ দেউতাৰ লগত একো কৰা নাই মোৰ শপত খাই কৈছে তাৰ মানে তোমাৰ দাদাহঁত নিৰ্দোষী সিহঁতেতো অৱশ্যে তোমাৰ মিছা শপত নাখায় আচলতে ভুলটো মোৰে হৈছিল জানা এতিয়াহে বুজিছো বাৰু বাদ দিয়া ব'লা নন্দিতা ব'লা অকলৈ আৰে কৈছিলো নহয় লং ড্ৰাইভত যাম গাড়ী এখনো বুক কৰিছোঁ কিন্তু দেৰি হ'লে যে মোক দাদাহঁতে খং কৰিব কিন্তু মোৰ ভাল লাগিব বহুত দিন টেনশ্যনত থাকিলোঁ নহয় অলপ টেনশ্যন ফ্ৰী হ'বলৈ মন গৈছে তোমাৰ লগত এই খং খুপুৰ এৰি অলপ ৰিলেক্স হ'বলৈ মন গৈছে তোমাৰ লগত মানুহ হৈ নহয় প্ৰেমিক হৈ কিছু সময় কটাবলৈ মন গৈছে তোমাৰ লগত সেই চান্সটো দিবানে মোক তুমি বিচাৰিবা মই কেনেকৈ না কৰিম তোমাৰ মাজতেতো মই মনৰ সুখ শান্তিবোৰ বিচাৰি পাৰোঁ আমি দুয়ো গাড়ীৰ পাছফালৰ চিটত বহি যাম দেই ইজনে সিজনৰ কান্ধত মূৰটো থৈ সাঁতুৰি ফুৰিম কৈছো নহয় নন্দিতা সাঁতুৰি ফুৰিম এখন প্ৰেমৰ সাগৰত
চকু থৈ আহিবানে ভাল পাবলৈ উশাহতে উশাহ থৈ ৰুৱা নামৰ কলিজা হৈ যৌৱনৰে থৌৱে থৌৱে পুতি যাম হিমলৈ অনুভৱী বতাহে বতাহে বিলীন হম নীলিমা হৈ তোমাকে পাবলৈ মই উৰি যাম মলয়া হৈ অবুজছি নাখি মনালৈ যাওঁ ব'লা অজান দেশলৈ মৰম যাচি দিবলৈ চেনেহ সাঁচি থ'বলৈ তুমি 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 আৰু মই মিঠা মিঠা সপোনেও আমাৰ কথা কয় তুমি 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 আৰু মই ভাল পোৱা এটি নাম তুমি আৰু মই ও সপোনতে সপোন হৈ যাবানে দূৰ দূৰণিলৈ ও তুমি মাথো মোৰে হৈ আহা নাখোন বুকুলৈ তুমিও জানা ময়ো জানো এই প্ৰেম নীলিম সাগৰ তুমি বুজা ময়ো বুজো মৰমৰ কিমান আদৰ তোমাকে পাবলে মই বয়ে যাম নৈ হৈ উতি যাব বুঝি মনালৈ যাওঁ ব'লা অজান দেশলৈ মৰম যাচি দিবলৈ চেনেহ সাঁচি থ'বলৈ যাওঁ বলা অজান দেশলে মৰম যাচি দিবলে চেনে সাঁচি থবলে নাই এছ পি ছাৰ এতিয়ালৈকে একো খবৰ পোৱা নাই ফোনটো ছুইচ অফ হৈ আছে আমি বহুত টেনশ্যনত আছোঁ ছাৰ নহয় মানে ছোৱালী মানুহ এইবিলাকক লৈ বৰ বেছি হৈ হাল্লা কৰিব নোৱাৰি 10 জনে 10টা কথা উলিয়াব গতিকে আমি খুব সাৱধানে আগবাঢ়িব লাগিব নাই আপুনি যি ষ্টেপ ল'ব লাগে লওক যিমান টকা দিব লাগে মই দিবলৈ সাজু আছোঁ থেংক ইউ ছাৰ নাই কোনেও নাজানে তাইৰ লগৰ বান্ধৱীবোৰক ফোন কৰি সুধিলোঁ নন্দিতাই বোলে বহুদিন সিহঁতৰ লগত যোগাযোগেই কৰে তেতিয়াহ'লে ছোৱালীজনী গ'ল ক'লৈ কালিৰ পৰা তাই একো খবৰ নাই এটা ফোন নাই গোটেই ৰাতি গেটৰ লগত বহি আছোঁ আৰু এতিয়া বাইক লৈ গোটেই ৰাতিখন বিচাৰি ফুৰিছে কি খবৰ পালি কচোন নাই দাদা একো খবৰ পোৱা নাই চবৰে মুখত এটা কথা ভণ্টি কোনেও দেখা নাই আৰে চালা বজাৰলৈ ওলাই যোৱা ছোৱালীজনী এনেকুৱা হঠাৎ নোমল কেনেকৈ তাইৰ মুখখন নোচোৱাকৈ আমাৰ দিনটো আৰম্ভ হৈছিল আৰু এতিয়া তাইৰ মুখখন চাবলৈ আমি উত্তাৱল হৈ থাকিব লাগিব সেইবিলাক চব তোমাৰ কাৰণে হৈছে মই কি কৰিলোঁ তুমি তাক বজাৰলৈ যাবলৈ কিয় দিছিলা তুমি লগত যাব নোৱাৰিলা সন্মুখৰ বজাৰখনলৈ যাওঁতে মই কিয় যাব লাগে ইমান বেছি চকীদাৰী কৰোঁতে আজি এই দশা হৈছে আবে চালা কি দশা হোৱাৰ কথা কোৱা তুমি কি দিয়া নাই আমি তাই স্বাধীনতা দিয়া নাছিল মুক্তি দিয়া নাছিল মুকলি আকাশৰ তলত উশাহ লোৱাৰ আনন্দকণ দিয়া নাছিল দিছিলা নহয় স্বাধীন হ'বলৈ মুক্ত হ'বলৈ কি হ'ল এতিয়া এই দাদা তোমাৰ ভণ্টিক যদি কোনোবাই কিবা কৰিছে নহয় তাক চালা মই নাঙত কৰি পেলাম কাটি দুচাল কৰি পেলাম চালা নাই বছ ট্ৰাকখন লৈ চাৰিওফালে গ'লো বস্তিবৰতো গ'লো কিন্তু কোনোফালে একো খবৰ নাই তেন্তে হঠাৎ তাই এনেকৈ নোহোৱা হৈ গ'ল কেনেকৈ সৰু মানুহ তথাপি কথা এটা কওঁ আপোনালোকৰ মেডাম নাইকিয়া হোৱা নাই মানে তই কি ক'ব খুজিছ
হয়তো নিজেই কৰিবলৈ গুচি গৈছে নহ'লে কোনোবাই তেওঁ লৈ গৈছে কাৰি মানে হিম্মত আছে আমাৰ ভণ্টিৰ গাত হাত দিবলৈ হাতৰ ওপৰত বিশ্বাস নাই বছ হাতে চব কাম কৰিব পাৰে মইতো ভবা নাছিলো মোৰ এই ড্ৰাগছ চলোৱা হাত দুখনেৰে এদিন লাজ কঢ়িয়াব লাগিব জংঘললৈ নি জ্বলাই দিব লাগিব এইবিলাক কথা ইয়াত কিয় উলিয়াইছ তই মোৰ ল'ৰাটোৱে সুধিছে বছ তাৰ এপিছডৰ নামত দিয়া টকা কেইটা পাপৰ টকা নেকি মই তাক মিছা কোৱা নাই লগতে এয়াও কৈছো যে পাপ সদায় পাপ হৈ নাথাকে পাপৰ প্ৰায়শ্চিত্ত হয় আবে চালা সি কি পাপৰ কথা কৈছে গ'ল আৰে ডেড বডি চিতাত তুলি জ্বলাবলগীয়া হয় এইটো কিবা পাপ হ'ল নেকি কাৰ ডেড বডি তোমাৰ সেইবোৰ কিয় লাগে যোৱা ভিতৰলৈ যোৱা নাজানো কিয় মোৰ কিন্তু এনে ভাৱ হৈছে আপোনালোকৰ ভণ্টিৰ লগত যিয়েই নহওক কিয় তাৰ বাবে দায়ী কিন্তু আপোনালোকৰ কৃতকৰ্ম আমি কি কৰিলো এনে কিছুমান কথা নকবা এই দাদা এতিয়া এনেকৈ ঘৰত হাত খাবলি বহি থাকিবি নেকি আমাৰ ঘৰৰ ইজ্জত আজি ডুবু অৱস্থা আমি একোৱেই কৰিব পৰা নাই নাই কোনোফালে একো খবৰেই নাই ঐ আছে খবৰ পোৱা নাই যদি খবৰ কৰ নহ'লে তুমি খাকি খুলি হাতত খাৰু পিন্ধি ল কাৰোবোৰ সোনকালে ভাগি থাকে নহয় আবে অচি ভণ্টি যদি কিবা হয় নহয় চালা জ্বলাই পেলাম মই এতিয়া জানো এজনীয়ে ভনীয়ে তাই কিবা এটা হ'লে আপোনালোকতো আৰু বহি থাকিব নোৱাৰে কাৰণ আপোনালোকতো নিকম্মা বিশ্বকৰ্মা সেইবোৰ একো নহয় কিন্তু কিবা এটা হোৱাৰ আগতে আপোনালোকেতো জানি ল'ব লাগিব আপোনালোকৰ চিষ্টাৰ ক'ত আছে কি অৱস্থাত আছে কাৰ লগত আছে মোক কেনেকৈ কিয় মাৰি ধৰিছা বিজয় ক'ত আছা তুমি মোক যাবলৈ দিয়া এনেকৈ চৰি লাভ নাই নন্দিতা বিজয়ক মুকলি কৰি নিদিয়ে কিয় নিদিয়ে কি কৰিলো মই কিমান বিশ্বাস কৰিছিলো তাক সি এবাৰ লগ লৈছে লগালগ গুচি আহিছো আৰু আনি কি কৰিলে ইয়াত এনেকৈ বান্ধি থলে তাকো তোৰ ঘৰত এইবোৰ চব তহঁত দুটাৰ প্লেনিং নহয় সেইবোৰ মই একো নাজানো মিছা কথা চব জানো তই সেইকাৰণে তোৰ এই ভাড়াঘৰটো ব্যৱহাৰ কৰিছে সি ৰিকুৱেষ্ট কৰিছিল মোক কিন্তু তইতো তাক না ক'ব পাৰিলিহেঁতেন সেইবাৰ মানসিক যন্ত্ৰণাত ভুগি আছে আৰু এই যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ তাৰ হাতত অন্য কোনো ৰাস্তা নাই কিন্তু মোক এনেকৈ ধৰি মানি থৈ সি কি ৰাস্তা মোকলাব খুজিছে ৰীমা প্লিজ তই তাক বুজা মোৰ বৰ ভয় লাগিছে মই ঘৰলৈ যাবলৈ দে মোক যাবলৈ দে তুমি তেতিয়াই ঘৰলৈ যাব পাৰিবা যেতিয়া মই তোমাক যাবলৈ দিম এইবোৰ তুমি কি কৰিছা বিজয় মোক এনেকৈ বান্ধি থৈছা কিয় মোক কিমান ভাল পাইছিলো তোমাক তাৰ পুৰস্কাৰ কি তুমি মোক এৰাই দিলা নেকি ভালে কৈছো মোক যাবলৈ দিয়া নহ'লে কিন্তু মই চিঞৰি দিম আৰু চিঞৰাৰ লগে লগে তুমি খতম চাফা আবে চালা বিচাৰ না তাই তহঁতে বিচাৰ কিমান টকা লাগে দিম মই তহঁতক হেৰি তাড়াতাড়ি ভিতৰলৈ আহকচোন টিভিত কি নিউজ দিছে চাওঁ কি এই মেছেজটো মাত্ৰ দুজন মানুহলৈ অসমৰ দুজন ডাঙৰ কণ্ট্ৰেক্টৰ বেদান্ত আৰু দিগন্ত হাজৰিকা ভালদৰে চাই ল এইজনীয়ে তহঁতৰ ভনী হয়নে নহয় ঠিক চাগে এই অৱস্থাত দেখি বৰ বেয়া লাগিছে নহয় আৰু বেছি বেয়া লাগিব যেতিয়া দুদিনৰ পাছত এই নাইকিয়া হৈ যাব ক'ত গৈছে কি হৈছে মৰিছে নিশ্চয় আছে একোৱে খবৰ নাপাবি তহঁতে যদিহে তেনে হ'ব নালাগে যদি মোৰ হাতত থকা টেঙাখনে এই টিভি তুচেও কৰিব নালাগে মোৰ এটা প্ৰশ্নৰ উত্তৰ দে মোৰ দেউতা ক'ত
ঘৰত আছে মোৰ দেউতা। কি হৈছে মোৰ দেউতা? টিভি চেনেলবোৰ মাতি ৰিপৰ্টাৰবোৰৰ আগত উত্তৰটো তুমি তহঁতে সময় দিছিল দেই। মাত্ৰ উত্তৰ দে। দুদিন ই চালা খাবলৈ নোপায়। দুদিন সময় দিছে আমাক। দুদিন পাছত বোলে ভণ্টিক মাৰি পেলাব। তাক চালা যাওঁ ক'ত তই ক'ত বিচাৰি পাবি তাক? আৰু তাক বিচাৰি নাপালে তাৰ ঘৰখনকে জ্বলাই দিম মই। তেতিয়া যদি তোমালোকৰ ভণ্টিক জ্বলাই দিয়ে সি আমাৰ লগত চেলেঞ্জ কৰিছে। আমাৰ লগত আবে চালা ভণ্টিৰ ডিঙিত ডেগাৰ থৈছে। সি ডেগাৰ টেৰৰিষ্ট ওলাইছে। টেৰৰিষ্ট বেটাই মাথা খটুৱাইছে দেই। আজিকালি আকৌ মোবাইলত লোকেশ্যনবোৰ ধৰা পৰে। তাতে আকৌ ভিডিঅ'টো শ্বুট কৰিছে ডিজিটেল কেমেৰা। ভিডিঅ'টো পঠাই দিছে টিভিৰ চেনেললৈ। চেনেলত নিউজটো ভাইৰেল হৈছে মোবাইলত। এতিয়া বেচেৰা ক'ত আছে কি কৰিছে একো ধৰিবই পৰা নাই। তাতে আকৌ সময় দিছে দুদিন পাছত বা আকৌ বেচেৰাই কি খেল দেখুৱাই। খেল কি নহয় আমি দেখুৱাম। আমি মিষ্টাৰ বেদান্ত হাজৰিকা আপুনি হয় কি হ'লে কি লাগে তোক? কি লাগে? মই ৰিপৰ্টাৰ হয়। আপোনাৰ ভনী কিডনেপ হোৱাৰ ভিডিঅ'টোৱে চৌদিশে একেবাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ৰিপৰ্টাৰ এনেকুৱা চাঞ্চল্য আগতে অসমত বহুতবাৰ হৈছে। তাতে কিডাল হ'ল? কিন্তু কিডনেপাৰে এনেকৈ অপেনলি কাকো চেলেঞ্জ কৰা নাছিল। এবাৰ আপোনালোকে কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা কিডনেপাৰে টকা পইচা বিচৰা নাই। বিচাৰিছে তেওঁৰ দেউতাকৰ সন্ধান। মানে এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত নাই। কিন্তু তেওঁৰ সোধাৰ ষ্টাইল দেখি ভাৱ হয় উত্তৰটো কেৱল আপোনালোকেহে জানে। কৈছো নহয় নাজানো বুলি। আচ্ছা নাজানো বুলি ক'লে তেওঁ মানি ল'বনে? মুকলি কৰি দিবনে আপোনালোকক? আমি কি জানো আমি সমগ্ৰ অসমবাসীয়ে কিন্তু আপোনালোকৰ উত্তৰটোলৈ বাট চাই আছে। কিয়নো উত্তৰটোৰ ওপৰতে এজনী ছোৱালীৰ জীৱন নিৰ্ভৰ কৰিছে। যদিহে কেতিয়াবা উত্তৰটো আপোনালোকৰ মনলৈ আহে আমাক মাতি দিব। আমি আহি যাম। আহো। আবে চালা তাক উত্তৰ লাগে। উত্তৰ কি উত্তৰ লাগে তোক? তাৰ বাপেক ক'ত? আবে তাৰ বাপেক আমি কি জানো? কেনেকে জানিব? আপোনালোকতো আৰু সৰব জান মৰম নহয়। সেইবোৰ একো নহয়। কিন্তু টিউচন মাষ্টৰটোৱেতো নাজানে। খবৰটোৰ কাৰণে দুদিন বাট চাব। তাৰ পাছত কৈছো নহয় ভণ্টিৰ একো হ'ব নোৱাৰে বুলি। আৰু যদি কিবা হয় তেন্তে দায়ী হ'ব আপোনালোকৰ কৃতকৰ্ম। তাই ওলাই পঠিয়াই দিলা তাইক। কলৈকো যোৱা নাই। তাই বাথৰুমলৈ গৈছে। আৰে তুমি বাহিৰত থিয় হৈ থাকিব লাগিছিল। ইয়াত বহি আছা কিয়? তাই ওলালে মই যাম নহয়। তুমি এনেকুৱা কিয় হৈ গৈছা বিজয়? যিয়ে নিজৰ মাক দেউতাকক বিচাৰি হাবাথুৰি খাবলগীয়া হয় সি এনেকুৱাই হয়। বহুত শ্ৰদ্ধা কৰিছিলো তোমাক। এতিয়াৰে পৰা ঘিণ কৰা। তোমাৰ এখন সুন্দৰ ছবি মই মোৰ মনত সাঁচি ৰাখিছিলো। আৰে এসোপামান কলা ৰং আনি সানি দিয়া তাত। মই অকণো বেয়া নাপাওঁ। তুমিতো নন্দিতাক বৰ ভাল পাইছিলা। তাতকৈ বহুত বেছি ভাল পাইছিলো দেউতাক। তাইও বহুত বেছি বিশ্বাস কৰিছিল তোমাক। আৰে দেউতাই আমাৰ কাৰণে হাৰ ভাঙিছিল। ভাবি চাইছানে যে তুমি তোমাৰ ভাল পোৱাৰ লগত খেল খেলিছা? এই খেলখন আৰু বেছি নিষ্ঠুৰ হ'ব যদি এই দুদিনত মই উত্তৰটো নাপাওঁ। কোনো প্ৰেমিকে প্ৰেয়সীৰ লগত এনে কাণ্ড কৰিব নোৱাৰে। আৰে ধৰি ল'লে হ'ল মই প্ৰেমিক নহয়। কিন্তু তুমি যে মানুহ হৈ থকা নাই বিজয়। সেই ভিডিঅ'টো চোৱাৰ পাছত সকলোৱে ধৰি লৈছে যে মই এটা গুণ্ডা, উগ্ৰবাদী, সন্ত্ৰাসবাদী। আৰু যদি কিবা ভাবে ভাবক, যদি কিবা কয় কওক। মোৰ একো ক'বলগীয়া নাই, মোৰ একো ভাবিবলগীয়া নাই। আৰে মই কেৱল মোৰ দেউতাক লগ পাব বিচাৰোঁ। মোৰ দেউতাক চাব বিচাৰোঁ। আৰে পুতেক হৈ সেইখিনি পিছতো একো পাপ হ'ব নোৱাৰে। আৰু যদি তুমি পাপ বুলি ভাবিছা, মোক ক্ৰিমিনেল বুলি ভাবিছা, তেন্তে ফোন কৰি মাতি দিয়া দেউতাক। আৰে লৈ যাওক জেললৈ। আনকি ফাঁচি কাটা মাতিব লাগিলেও মই চিঞৰি কম। আজিৰ আইন, আজিৰ ব্যৱস্থাই আমাৰ নিচিনা নিৰী মানুহৰ সন্মুখত ন্যায় বিচৰাৰ কোনো ৰাস্তাই খোলা ৰখা নাই। আৰে সেই ক্ষমতাশালী মানুহবোৰৰ আগত আমি সদায় সৰু হৈ চলিব লাগিব। সেয়াই আজিৰ আইন, আজিৰ ব্যৱস্থা। কিন্তু মই নামানো।
মই ভয় নকৰো সিহঁতৰ গুলিৰে সিহঁতৰ বুকুত মাৰে আৰে সিহঁতৰ ডেকাৰে সিহঁতৰ পেটত হাৰে নন্দিতা নন্দিতা এৰে মোক এৰে তুমি কি ভাবিছিলা হা পাঁচ দুৱাৰেদি পলাই যাবা দাদাহঁতক ফোন কৰিবা পুলিচ আহিব মোক মোক চুচুৰাই লৈ যাব তাকে চাই চাই দাদাহঁতে হাঁহিব তুমি হাঁহিবা আৰু এটা দৰিদ্ৰই চুচিবলৈ গৈ শ্বহীদ হ'ব তাৰ তেজ খাই খাই তোমালোক মালদাৰ কৰি চিয়াৰ্ছ কৰিবা চিয়াৰ্ছ 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 ইমানো বেছি নিকাম্মা নহয় আমি সদায় সদায় নাহাৰো আমি তহঁতৰ আৰে বছৰে বছৰে আমাৰ লগত খেলি আমিও যি খেলিব জানো এইবাৰ সিহঁতক দেখুৱাইহে দিম ভৰি চুপ কৰি নাপাতিব ৱাল পকাই পলাব ধৰোতে তাই ভৰি দুখ পাইছে একো নহয় ইয়াতকে বহুত বেছি দুখ বহুত বেছি কষ্ট আমি দুখীয়াবোৰে হজম কৰোঁ একো নকৰিবা হেমা তুমিয়ে পিন্ধাই দিছিলা মোৰ ভৰিত আমাৰ মৰমৰ চিন মৰম প্ৰেম ভাল পোৱা আৰে আমাৰ দৰে দুবেলা দুমুঠি খাবলৈ ভাবিব লগা লোকৰ ভৰিত ধৰি চলিব লগা মানুহবোৰৰ বাবে এই প্ৰেম যে কিমান অৰ্থহীন হ'ব পাৰে ভবাই নাছিলো কি হৈছে দেখা নাই কেনেকৈ চমকাই তুলি তই নাচি আছা দেখা নাই মৃত্যু হবলৈ ওলাইছে এটা সঁচা প্ৰেম কাহিনী দলিয়াই দিয়া পেলাই দিয়া ইয়াক 10 মিনিট কৈ দিবা মই প্ৰেম কৰিবলৈ পাহৰি গৈছো মই মৰম কৰিবলৈ পাহৰি গৈছো মই মানুহ নহয় মই পাগল
হৈছে টেনশ্যন হৈছে এজনীয়ে ভৰি আমাৰ তাইতো একো হ'বলৈ দিব নোৱাৰো না কিডনেপাৰে মাত্ৰ দুদিনৰ সময় বান্ধি দিছে সময় কিন্তু গৈ আছে সময়ৰ জ্ঞান আমাৰো আছেহে ডাঙৰীয়া এজন সাংবাদিক হিচাপে সুধিছোঁ তাৰ দেউতাক ক'ত আছে আপোনালোকে যদি সঁচাই নাজানে তেন্তে প্ৰশ্নটো কিডনেপাৰে আপোনালোকলৈ ঠেলিছে আমি কেনেকৈ জানিম আমি কেনেকৈ জানিম হ'ব তাৰ দেউতাকৰ লগত নিশ্চয় আপোনালোকৰ কিবা নহয় কিবা এটা সম্পৰ্ক আছে ঐ কৈছো নহয় একো সম্পৰ্ক নাই বুলি নাথাকিলে এজন অচিনাকি মানুহৰ কথা তেওঁ আপোনালোকক কিয় সুধিব আবে চালা আমি কি জানো আমাক কিয় সুধিছে ঐ কৈ আছো নাই টেনশ্যনত আছো বুলি কৈছো নাই কিবা ক'ব লাগে থাকিলে নিজে মাতিম বাছ চাওক টেনশ্যন সকলো মানুহৰে হৈছে চেনেলক ফোন কৰি কৰি মানুহবোৰে একেবাৰে ব্যতিব্যস্ত কৰি দিছে লগতে এয়াও প্ৰশ্ন কৰিছে যে আপোনালোক আচলতে কেনেকুৱা মানুহ আৰু আচৰিত কথাটো এইটোৱেই যে কিডনেপাৰৰ ওপৰত আপোনালোকৰ যিমান খং তাতকৈ বহুত বেছি সন্দেহ কিন্তু আপোনালোকৰ ওপৰত কি কৰিব আমাক সন্দেহ কৰে কি কাম কৰিব আমাক সন্দেহ কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেবাৰে কথা সুধি সুধি পাগল কৰি দিছে পেপাৰ মোবাইল টিভি চবতে একেটা নিউজ একেটা ভিডিঅ' ঐ ভাইটি যদি ন এদিন পাৰ হৈ গ'ল কি কৰিবি এতিয়া কি কৰিম মানে যিখন খেল আমাৰ লগত খেলিছে সেই একেখন খেলে তাৰ লগত খেলা কথা ভাবিছে কিন্তু কেনেকৈ সেই পাগলটোৰ এজনী ভনীয়েক নাই যে আবে চালা থাকিলে কি হ'ব তাইতো অচি ঘৰত থাকে না আৰু তাই বডিগাৰ্ড পাতি দিছে অচিত সেই লাফাংগা পুতেকটো তাক যদি মেনেজ কৰি ছোৱালীজনী গাইড কৰি দিব পাৰো না গেম কিন্তু জমি যাব তাত আবে চালা গেম জমাবলৈ আমাৰ সময় আছে মাত্ৰ এদিন কি কৰাটো আজি কৰিব লাগিব আৰে তাকতো মাতিয়ে পঠাইছো ক'ত বা মৰি আছে চালা কি ক'বলৈ মাতিছে সোনকালে ক মোৰ বহুত দৰকাৰী কাম আছে এই সেই পাগলটো ভনীয়েক ধৰি তহঁতৰ ঘৰত আছে থাকে ফাদাৰে মোক তাই বডিগাৰ্ড পাতি দিছে দেখা নাই কি তাবাং বডি বনাইছো মই এই বডিগাৰ্ড তই ছোৱালীজনী উঠাই নি আমাৰ হাতত চঞ্জাই দিব লাগে আৰে তাক তোৰ কি উপাৰ্জন হ'ব 1 লাখ টকা দিম 1 লাখ টকা উপাৰ্জন 1 লাখ এইটো ল 50,000 এডভান্স বাকী কাম হৈ যোৱাৰ পাছত হ'ব মক্কেল কেতিয়া হ'ব আৰে নোটখিনি গন্তি কৰি উঠাৰ পাছত এই এটা বান্দিল গন্তি কৰিলে তোক কিমান সময় লাগিব হা আৰে কমছে কম 22-23 দিন মাত্ৰ লাগিব যুগ বিয়োগৰ নেতাখন মুখস্থ কৰোঁতে মোৰ দশম শ্ৰেণী পাৰ হৈ গৈছে আৰু 50,000 আমি ইমান দিন কি কৰি থাকে নাকত তেল দি ভাবি থাক মই জিভত আঠা লগাই আজিৰ পৰা গন্তি কৰিবলৈ আৰম্ভ কৰি দিওঁৱে অচি ফাদাৰ ষ্টাৰ্ট কৰি দিয়া তোমাৰ তৰ্জন গৰ্জন মোৰ হৈ গ'ল উপাৰ্জন নহ'ব এনেকৈ থাকিলে আমি ভণ্টিক হেৰুৱাব লাগিব খাটাং আমি ভণ্টিক হেৰুৱাব নোৱাৰো কোনো পধ্যে নোৱাৰো তেতিয়াহ'লে সি সোধা প্ৰশ্নৰ উত্তৰ আমি তাক দিবই লাগিব যে তাৰ বাপে ক'ত আমি কৈ কাঢ়ি দিম চাৰেণ্ডাৰ কৰিম তাৰ ওচৰত নাই সেইবোৰ আমি একো নকৰোঁ তেতিয়াহ'লে কোনে কৰিব সি যেনেকৈ বাপেকৰ কাৰণে আমাক মৰণ খণ্ডত পেলাব খুজিছে ঠিক তেনেকৈ কোনোবাই পুতেকৰ কাৰণে আমাক তাৰ পৰা উদ্ধাৰ কৰিব পাৰে তই কাৰ কথা কৈছ ভালকে বুজাই নক'ব আৰু কিবা কাম আছিল বৰকৈ বিষাইছে নহয় একো নহয় দিয়া আৰু এটা ৰাতি কষ্ট কৰা দাদাহঁতে তোমাক বৰ ভাল পায় নহয় সিহঁতে তোমাৰ একো হ'বলৈ নিদিয়ে মই জানো মোৰ প্ৰশ্নৰ উত্তৰ সিহঁতে দিবই যদি দিয়ে তুমি বাচি গ'লা আৰু যদি নিদিয়ে তোমাক কোনো পথে জীয়াই ৰাখিব নোৱাৰিম মই জীয়াই থাকিবলৈ ইচ্ছা নাই মোৰ ভালপোৱাখিনিয়ে যদি মোৰ লগত নাথাকে মই জীয়াই থাকি কি কৰিম মোক মাৰি পেলোৱা বিচাৰ মাৰি পেলোৱা মাৰিটো পেলাবে এইখন বহুৱাই দিম তোমাৰ পেটত কি হ'ল ভয় খাইছিলা ৰিহাৰ্চেলহে আছিল আচল নাটকখন কাইলৈহে হ'ব এখন প্ৰেমৰ নাটক
যে নায়কজনৰ এটাই চিনাকি সি মানুহ নহয় লাখ টকা আজিয়ে মই তোৰ ল'ৰাৰ বেংক একাউণ্টত ফিক্স ডিপজিট কৰি থৈ দিম সেই টকাৰে চালা সি ডাক্তৰ হয় ইঞ্জিনিয়াৰ হয় যি হয় চব হ'ব পাৰিব তোৰ সপোন সাৰ্থক হ'ব যদিহে তই পুলিচৰ আগত মিডিয়াৰ আগত বা কোৰ্টত গৈ ক যে বিজয়ৰ দেউতাকক তই হত্যা কৰিছিল নিজৰ মগজুৰে কৰিছিল এই কৈ দে সকলো দুখ মোৰ পাতি ল'বি নে নাই আমাক নিৰ্দোষী সজাব লাগিব তাৰ বিনিময়ত তই উপহাৰ পাবি তই তোৰ ল'ৰাৰ সাফল্য অৱশ্যে কেইটামান বছৰ তই জেইলত থাকিব লাগিব কিন্তু এইকেইটা বছৰতে তোৰ ল'ৰাই নিজকে এজন সফল মানুহ হিচাপে গঢ়ি তুলিব আবেশ চালা এজন বাপেকৰ কাৰণে ইয়াতকৈ সুখৰ আনন্দৰ কথা কি থাকিব পাৰে অনন্ত নে কি ক ঐ একো নকলি দেখোন কৈ দে হ'বনে নহয় এই কৈ দে সকলো দুখ মোৰ পাতি ল'বি নে নাই আৰু যদি ল কাইলৈ ৰাতিপুৱা ইয়ালৈ মিডিয়া মাতি প্ৰথমতে তই এটা কাম কৰিবি মিডিয়াৰ ওচৰতে কথাখিনি কবি আৰু তাৰ পাছত চালা পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰি আবে ক না হ'বনে নহয় হৈ যাব বছ মোৰ ল'ৰাৰ ভালৰ কাৰণে এই কাম কৰিম মই দাদাই যেনেকৈ ক'বলৈ কয় তই তেনেকৈ ক'ব লাগিব কম আপোনালোকে যেনেকৈ ক'বলৈ দিয়ে তেনেকৈ মই কম এইখিনিলৈকে দায়িত্ব মোৰ কিন্তু নোকোৱাকৈ যদি কিবা ঘটনা ঘটি যায় এই দায়িত্ব কিন্তু মোৰ নহয় নোকোৱাকৈ কি ঘটনা ঘটিব কেনেকৈনো ক'ব বছ সময় বা কাৰ কপালত কি কাহিনী লিখি থৈছে কাহিনীটো বহুতে থাকে মানুহৰ জীৱনত কিছুমান কাহিনীত থাকে হাঁহি কিছুমানৰ চকু পানী কিন্তু আমাৰ প্ৰেম কাহিনীত আছে প্ৰতাৰণা প্ৰবঞ্চনা ৰাতিটো পুৱাবলৈ আৰু বেছি বৰ নাই ৰাতিটো পুৱাৰ লগে লগে তুমিও কিন্তু স্বীকাৰ কৰি ল'ব লাগিব যে মই ইমানো বেয়া মানুহ নহয় আৰু ইমানো বেয়া প্ৰেমিক নহয় মই অন্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ মই নিজৰ প্ৰেম ভাল পোৱা দুদিনৰ কাৰণে বন্ধকত থৈছিলোঁ সেই বুলি মোৰ ধৰক নহয় প্ৰবঞ্চক নহয় আৰু বিশ্বাসঘাতক নহয় হয়তো মানুহ নহয় কিন্তু কলিজা ফালি সেই তেজেৰে তোমাৰ বুকত লিখি দিব পাৰে যে মই সঁচা প্ৰেমিক পাগলৰ দৰে পাগলৰ দৰে ভাল পোৱাৰ এটাই পৰিণতি মৃত্যু নহয় সত্য আজিহে সকলোৱে গম পাব সত্যটো ক'ত লুকাই আছে তাকে জানিবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে সত্যটো আচলতে ক'ত লুকাই আছে মানুহবোৰৰ এটাই প্ৰশ্ন টকা আৰু ক্ষমতাৰ জোৰত চলি থকা আজিৰ এই সমাজত এইবাৰ সঁচাকৈয়ে সঁচাটো উন্মোচিত হ'বনে নে মিছাটোৱে সকলোৰে সন্মুখত ধৰা দিব সঁচা হৈ চলি থকা নন্দিতা হাজৰিকাৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ডই অৱশেষত নতুন মূৰ ল'বলৈ আৰম্ভ কৰিছে নন্দিতা হাজৰিকাৰ অপহৰণকাৰীয়ে বান্ধি দিছিল দুদিনৰ সময় প্ৰশ্ন সুধিছিল নন্দিতাৰ দুই ভাতৃক যে তেওঁৰ দেউতাক ক'ত আৰু আজি দুদিনৰ সময় পাৰ হোৱা মাত্ৰকে নন্দিতা হাজৰিকাৰ দুই ভাতৃয়ে আয়োজন কৰিছে এখন সংবাদ মেলৰ জানো আপোনালোকে বৰ আগ্ৰহেৰে ৰৈ আছে যোৱা দুদিন ধৰি আমাৰ ভনীজনী কিডনেপাৰৰ কবলত আছে কিডনেপাৰৰ দাবী যে তেওঁৰ দেউতাকৰ আমি সন্ধান দিব লাগে কিন্তু কথা হ'ল তেওঁৰ দেউতাকক আজিলৈকে আমি দেখা নাই চিনি নাপাওঁ নাজানো তেওঁ কোন ক'ত কি ক'ত কিয় বিখ্যাত গতিকে তেনেস্থলত তেওঁৰ দেউতাকৰ সন্ধান আমি কেনেকৈ দিম নহয় জানো কিন্তু কালি ৰাতি হঠাৎ
আচল ক্ৰিমিনেলজনৰ শুভবুদ্ধি উদয় হ'ল আৰু তেওঁ আহি আমাক সকলোবিলাক কথা কৈ দিলে। 1 মিনিট ঐ সোমা আহি আছে ই অনন্ত মাজে মাজে মোৰ ট্ৰাক চলায়। বিজয় তুমি মোক কলৈ নি আছা বিজয় বিজয় আৰে তুমি মোক কলৈ নি আছা কি হৈছে কোনো কোৱা কিয় বিজয় বিজয় মোক কলৈ নি আছা তুমি কোনো কোৱা কিয় বিজয় বিজয় স্বীকাৰ কৰিছো মই মাটি এডোখৰৰ কাৰণে ৰঘুকান্ত চৌধুৰী মানে বিজয়ৰ দেউতাকৰ লগত মোৰ কাজিয়া চলি আছে। হঠাৎ এদিন কাজিয়াখন বেছি হৈ গ'ল আৰু মই তেওঁক মাৰি পেলালো, জংঘললৈ নি জ্বলাইও দিলো। কিন্তু বছৰ ভনীয়েকে শাস্তি পোৱা দেখি মোৰ সহ্য নহ'ল, কাহিনীটো ক'বলৈ গুচি আহিল। আশা কৰিছো কাহিনীটো জনাৰ পিছত বছৰ ভনীয়েকে মুক্তি পাব আৰু মই আজিয়ে থানালৈ গৈ চাৰেণ্ডাৰ কৰি আহিম। ৰাইজ মূল কাহিনী এইখিনিয়ে। এতিয়া আপোনালোকে গম পালে যে আমি আচলতে একোৱে কৰা নাছিলোঁ। যি কৰিছিল সি কৰিছিল, নিজৰ মগজুৰে কৰিছিল। যাওক যাওক এতিয়া সোনকালে এই নিউজটো চেনেলত বজাই দিয়ক। যাওক যাতে ভণ্টি সোনকালে মূৰ্তি দিয়ে, তাই মুখখন চাবলৈ আমি উত্তাল হৈ আছোঁ। যাওঁ না বজাই দিয়ক সোনকালে। ঐ আকৌ কিয় ৰ'বলৈ ক'লি? ইমান পৰে মই যি ক'লো সেয়া বছে শিকাই দিয়া ধৰণেহে কৈছে। কাহিনীটো কিন্তু আধৰুৱা হৈ থাকি গ'ল। অনন্ত ইয়াৰ ডেড বডি তইতো জংঘলত জ্বলাই থৈ আহিছিলি। কিন্তু এই ডেড বডি নাছিল, জিন্দা আছিল মানুহ। জংঘললৈ নিব ধৰোঁতে সি মোৰ হাতত খামুচ মাৰি ধৰিছিল। তহঁতে আৰু কিবা কৰিবি বুলি মই তাক হাস্পতাললৈ নিনিলো, ঘৰতে ৰাখি চিকিৎসা কৰি সুস্থ কৰি কিন্তু লুকুৱাই ৰাখিলো দেউতাক এই ট্ৰাক ড্ৰাইভাৰৰ ঘৰত। আৰে তহঁততো বহুত ডাঙৰ মানুহ, বহুত পাৱাৰ আছে নহয় তহঁতৰ। গতিকে আইনৰ ৰাস্তাৰে গৈ তহঁতক শাস্তি দিয়াটো বৰ কঠিন। সেয়েহে কিডনেপিঙৰ নাটকখন কৰিলো যাতে তহঁতৰ মুখেদি ৰাইজে গম পায় তহঁত আচলতে কিমান এই খেলখন কি অকলে খেলা নাই, আমি আটাই মিলি খেলিছো। বাউণ্ডাৰী চিক্সাৰ আমি আটাই মিলি কোবাইছো। চলা গেম খেলি দিবি আমাৰ লগত। গেম বঢ়িয়া বঢ়িয়া। ঐ অচি খান্তা একোডাল কৰিব নোৱাৰো। খান্তা একোডাল কৰিব নোৱাৰো। আজি বলা মই একোডাল কৰিব নোৱাৰো। ধৰ এইটো ৰাস্তাতে পলাবি হা আৰু মই এইফালে বনাওঁ। আৰু শুন ঐ ভাইটি, কোনোবা যদি সোধে নহয় আমি এইটো সেইটো কথা নাজানো বুলি কবি দেই। মই একো আৰু এটা কথা, আমি দুইটা মৰিব নোৱাৰো, এটা জীয়াই থাকিব লাগিব। গতিকে ছাৰ তই জীয়াই থাকিব লাগিব। গতিকে যাওঁ দেৰি নকৰিবি, পলা 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 না। মই কৈছিলো নহয় আপোনালোকৰ কৃতকৰ্মৰ কাৰণে আমাৰ ঘৰখন এদিন ডাঙৰ বিপদত পৰিব। একো কৰিব নোৱাৰা ক'লেও তোমালোকে বহুত টকা আছে মোৰ। কোনেও একো কৰিব নোৱাৰা। ভণ্টি তই নামাতিবি মোক ভণ্টি বুলি। তহঁতে মোৰ মূৰত ধৰি মিছা শপত খাইছিলি। ইমান বেছি মিছলীয়া, ইমান বেছি
হ'ব নোৱাৰে। আজি তয়ো এনেকৈ ক'ব পৰা হৈ গ'লি হা বঢ়িয়া বঢ়িয়া কৈ থাক কোনে কিমান কি কওঁ কৈ থাক ভাইটি মই বহুত দূৰলৈ গুচি যাম কোনো লগ নাপাবি আমাক কৈ থাক এইফালে নাযাব বহুত মানুহে লাঠি জোং লৈ ইয়াত থিয় হৈ আছে। যদি এইফালে যাওঁ তেতিয়াতো কোনো এইফালে যাম মই এৰে আপোনালোকৰ এনেকুৱাই হয় অৱস্থা যিমানে ধন বল নেদেখক আইনৰ ওচৰত মূৰ তল কৰিবই লাগিব ঐ লৈ যাওঁ তোক কিন্তু নেৰো মই হাতখনে লেতেৰা কৰিলো মাৰি দিলে চালা কিমান পলাবি হা ক'ত পলাবি আজি কাৰ বল দেখুৱাই ৰঙা চকু দেখুৱাই তহঁতে মৰ মজা পাও নহয় আজি কি হ'ল এই কাৰ বল কি হ'ল তহঁতৰ সেই ৰঙা চকু সব মজুত আছে তহঁত হাৰামিবোৰে চালা দেখাহে নাই চালা তোক মই বাচি যাব নোৱাৰিবি তহঁতো বাচি যাব নোৱাৰিবি তহঁতৰ কাৰণে একমাত্ৰ তহঁতৰ কাৰণে মই মোৰ ভাল পোৱা ইমান কষ্ট দিবলগীয়া হ'ল কেৱল তহঁতৰ কাৰণে যিমান দূৰলৈ দৌৰিব পাৰ দৌৰ কতো খালি যাব নোৱাৰিবি তহঁতে আমাৰ দৰে ডাল দৰিদ্ৰবোৰে সকলোকে বাধাৰ প্ৰচি থিয় কৰাই থৈছে আৰু খুন্দা খাই উফৰি পৰিবি চালা বহুত পাগলামি কৰিলো মই তোমাৰ লগত বৰ কষ্ট পাইছিলে মনটোৱে তোমাক কষ্ট দি জানা বৰ কষ্ট পাইছিল কিন্তু আমাৰ নিচিনা দৰিদ্ৰবোৰে এই পাগলামিবোৰ নকৰিলে এই ক্ষমতাশালী মানুহবোৰক বধ কৰিব নোৱাৰে আৰু আমি পাগল হ'ব সিহঁতৰ ক্ষমতাকৈ উপৰি পৰে আমাৰ দৰিদ্ৰৰ ভৰি ফাদাৰক দিবৰ কাৰণে ইহঁতে দিয়া বহুত চব হুকুমৰ জিম্মাত হৈ আছে মজুত হৈ আছে আৰে ফাদাৰে দিব খুজিলেও নলয় ইনা দিকা কিছা উদে বোলে আটাই কৰা যোৱা আহিবি মোৰ ওচৰলৈ চাফা কৰি দে পুলিচত কওঁ সিহঁত বহুত বেছি ষ্ট্ৰং পানা গালে মুখে প্ৰমাণ পাই থৈয়ে দিছো নহয় ভাল যুদ্ধ এখন শেষ কৰিলো দেই যুদ্ধৰ পিছত কি হ'ব শান্তি তাৰপিছত কুস্তি তাৰপিছত প্ৰেম ইমান যে ভাল লাগে নহয় কি কৰি ভাল লাগে প্ৰেম কৰি প্ৰেম